নমস্কাৰ মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী আৰু মিড মৰ্নিংলৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকৰ অৱগত বিহাৰ নিৰ্বাচন উত্থান পতন ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে। এই মুহূৰ্তৰ খবৰ মতে নীতিশ কুমাৰ আগবাঢ়ি আছে, তেজস্বী যাদৱ পিছ পৰি আছে। ৰাতিপুৱা যেতিয়া ভোট গণনা আৰম্ভ হৈছিল তাৰ পৰা প্ৰায় এঘণ্টা ডেৰ ঘণ্টা ধৰি তেজস্বী যাদৱ আগবাঢ়ি আছে, অৰ্থাৎ মহাগঠবন্ধন আগবাঢ়ি আছিল। কিন্তু এতিয়া তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। যথেষ্ট স্পৰ্শকাতৰ এই মুহূৰ্তত সমগ্ৰ প্ৰক্ৰিয়া, যেন ৰেল লাইনৰ ওপৰত দুটা ইঞ্জিন মুখামুখিকৈ আছে। ইঞ্জিন দুটা হৈছে, এফালে হৈছে নীতিশ কুমাৰ, আনফালে হৈছে তেজস্বী যাদৱ। আজিৰ মিড মৰ্নিঙত আমি বিহাৰ নিৰ্বাচনৰ সকলো খবৰ দিম। পাটনাত আমাৰ উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক সাৰস্বত গোস্বামী, আৰু ষ্টুডিঅ'ত এই মুহূৰ্তত মোৰ সৈতে সংযোজন হৈছে প্ৰদেশ কংগ্ৰেছৰ পৰা ডক্টৰ সঞ্জু বৰুৱা। স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তৰ প্ৰথম প্ৰাথমিক যি মতামত, এতিয়াৰ ট্ৰেণ্ড দেখি কেনেকুৱা লাগিছে সঞ্জু বৰুৱা? আচলতে এতিয়াই আমি কৈ দিব নোৱাৰোঁ ফলাফল কি হ'ব। ৰাতিপুৱা দেখিছিলোঁ আপোনাৰ ট্ৰেণ্ডটো বেলেগ, এতিয়া আমি দেখিছোঁ ট্ৰেণ্ডটো বেলেগ। লাহে লাহে আমাৰ গোটেই যিটো আমাৰ প্ৰতিচ্ছবি, যিটো ছবি, এই ছবিটো অলপ টাইম লাগিব ক্লিয়াৰ হ'বলৈ, কাৰণ আমি গম পাই আছোঁ যে এইটো আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰহে ইতিমধ্যে গণনা হৈ আছে। গতিকে পৰৱৰ্তী সময়ত আমি গম পাম ইয়াৰ ছবিখন কোন দিশে গৈছে। কিন্তু এটা কথা একদম স্পষ্ট হৈছে, নীতিশ কুমাৰৰ যি এণ্টি ইনকামটেঞ্চি, সেই এণ্টি ইনকামটেঞ্চি কিন্তু তেওঁৰ আছিলে, আৰু সেই এণ্টি ইনকামটেঞ্চিৰ কাৰণে আজি তেজস্বী যাদৱৰ দৰে এজন 31 বছৰীয়া যুৱকে ৰাইজৰ লাখ লাখ ৰাইজৰ মিটিঙত দেখিছোঁ, জনসভাত দেখিছোঁ, লাখ লাখ মানুহৰ তেওঁ সঁহাৰি পাইছে। গতিকে সেইটো ভোটলৈ কনভাৰ্ট হৈছে নাই, পৰৱৰ্তী সময়ত আমি অলপ টাইমৰ পিছত 1-2 ঘণ্টামানৰ পিছত আমি সেইটো আমাৰ ক্লিয়াৰ হৈ যাব। কিন্তু এটা কথা স্পষ্ট, আগত যিটো মেণ্ডেট আছিল, আগত যিটো ৰাইজে নীতিশ কুমাৰক যেনেধৰণেৰে একচেপ্ট কৰিছিলে, বৰ্তমান সময়ত কিন্তু নীতিশ কুমাৰ ডাঙৰীয়াক কিন্তু সেই ধৰণেৰে ৰাইজে একচেপ্ট কৰা নাই বুলি আমাৰ অনুভৱ হয়। মুঠ আসন হৈছে 243খন, আৰু এই মুহূৰ্তৰ শেহতীয়া যি ছবি তাৰ মতে তেজস্বী যাদৱ 112 আৰু নীতিশ কুমাৰ 122ত আগবাঢ়ি আছে। এই মুহূৰ্তৰ খবৰ উত্থান পতন যথেষ্ট হৈছে। প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা কোৱা হৈছে। এক্সিট পোলৰ সামগ্ৰিকভাৱে এক্সিট পোল যি ওলাইছিল, এক্সিট পোলে তেজস্বী যাদৱৰ পিনেই গৈছিল, অৰ্থাৎ মহাগঠবন্ধনৰ পিনেই গৈছিল। আৰু ৰাতিপুৱাৰ পৰা প্ৰায় এঘণ্টা ডেৰ ঘণ্টা ধৰি মহাগঠবন্ধন আগবাঢ়ি আছিল। কিন্তু শেহতীয়াকৈ NDA আগবাঢ়িবলৈ আৰম্ভ কৰিছে। শেহতীয়া ছবিখন হৈছে নীতিশ কুমাৰ 122 আৰু মহাগঠবন্ধন অৰ্থাৎ তেজস্বী যাদৱ 112। আমি অকণমান পাটনাত যাব বিচাৰিছোঁ। সাৰস্বত গোস্বামী আমাৰ সৈতে উপস্থিত আছে। সাৰস্বত, স্বাগতম জনাইছোঁ। আৰু শেহতীয়া খবৰ বিহাৰৰ দৃশ্যপট কি, কেনেকুৱা? ভোট গণনাত আপুনি উপস্থিত আছে তেজস্বী। হয় অনুপম, বৰ্তমান মই পাটনাৰ এটা ভোট গণনা কেন্দ্ৰত উপস্থিত আছোঁ, য'ত ইয়াৰ প্ৰায় 14টা কনষ্টিটুৱেঞ্চিৰ ভোট গণনা চলি আছে। আৰু বৰ্তমান সময়ৰ মই আপডেট দিব বিচাৰিম। বৰ্তমান যিহেতু আপুনি ইতিমধ্যে কৈছে যে 240খন আসনৰ অগ্ৰগতিৰ খবৰ ইতিমধ্যে আহি পৰিছে। তাৰে ভিতৰত 111খনত NDA আগবাঢ়িছে, RJD 111খনত বৰ্তমান আগবাঢ়ি আছে, আৰু 18খনত অন্যান্য যিসমূহ দল আছে সেইসমূহ আগবাঢ়ি আছে। দেখা পোৱা গৈছে যে পুৱাৰ সময়ত, যিটো সময়ত আচলতে ভোট গণনা আৰম্ভ হৈছিল, প্ৰথম যি অগ্ৰগতিৰ খবৰ আহিছিল, সেই অগ্ৰগতিৰ খবৰ দেখা পোৱা গৈছিল যে প্ৰায় 50খন আসনত আগবাঢ়ি আছে RJD, আৰু তাৰ সমান্তৰালভাৱে কিন্তু প্ৰায় আধা সংখ্যক চিটতহে অগ্ৰগতি লাভ কৰি আছিল নীতিশ কুমাৰ নেতৃত্বাধীন NDA। আৰু বৰ্তমান কিন্তু সেই যি ধাৰা, সেই ধাৰা বৰ্তমান পৰিৱৰ্তন হৈছে, আৰু বৰ্তমান পৰিৱৰ্তন হৈ প্ৰায় যিটো কোৱা হয় যে হিন্দীত যিটো কয় কাটে কি টক্কৰ, দুটা আচলতে সমানে দুটা দলে যথেষ্ট আকৰ্ষণীয় যুঁজ ইতিমধ্যে হৈছে, আৰু যথেষ্ট সংখ্যক ভিৰ পৰিলক্ষিত হৈছে সমগ্ৰ ইয়াৰ ভোট গণনা কেন্দ্ৰত। কাৰণ কিছু সময় পূৰ্বলৈকে এনেকুৱা ধৰণৰ আছিল যে নীতিশ কুমাৰে তেজস্বী যাদৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব, তাৰ বিপৰীতে নীতিশ কুমাৰ পৰাজিত হ'ব বুলি ইতিমধ্যে আশা কৰা হৈছিল। কিন্তু বৰ্তমান তাৰ যি সংখ্যা ইতিমধ্যে সলনি হৈছে। দুয়োটা দলে 111কৈ সমান লেভেলত আছে, আৰু যদি এইটোৱে পৰৱৰ্তী 1 বা 2 ঘণ্টালৈকে এইটোৱে বাহাল থাকে, তেতিয়াহ'লে কিন্তু এটা চিন্তনীয় বিষয় হৈ পৰিব। কাৰণ এই বাকী যি 20টা অন্যান্য চিট আছে, সেই চিটকেইটা সেই সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিব। কাৰণ এই যি 111 বাকী 3টা চিটৰ আৰু অগ্ৰগতিৰ খবৰ আহিবলৈ বাকী আছে। গতিকে সেই 3টা চিটে কিন্তু কোনো কাৰণতে চৰকাৰ লৈ পেলাই কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে। লাগিলে NDA হওক অথবা JDU হওক, কোনেও চৰকাৰ গঠন
নিশ্চয় সাৰস্বত তাৰ মাজত হয়। মই যিমান দূৰ জানো মুঠ 33টা বোধ হয় নহয় ভোট গণনাৰ প্ৰক্ৰিয়াৰ 33টা ৰূপ থাকিব আৰু তাৰ সমান্তৰালভাৱে যেহেতু এক্সিট পোলসমূহে আপুনিও নিশ্চয় পৰ্যবেক্ষণ কৰি আছিল এক্সিট পোলসমূহে অকণমান তেজস্বী যাদৱৰ পিনে গৈছিল এই মুহূৰ্তত সেই এক্সিট পোল আৰু এতিয়াৰ ট্ৰেণ্ড এই মুহূৰ্তৰ যিটো ট্ৰেণ্ড এইটো ট্ৰেণ্ডতে আমি ধৰিব লাগিব এতিয়ালৈকে আমি নিশ্চিত হ'ব নোৱাৰোঁ দুইটাক চাই সমীক্ষা চাই আপুনি কি মতামত আগবঢ়ায় হয় নিশ্চয়কৈ এক্সিট পলত দেখা গৈছিল যে এক্সিট পলৰ মতে নীতিশ কুমাৰতকৈ প্ৰায় 30-40টা ছিট বিভিন্ন সংবাদ মাধ্যমে 30-40টাতকৈ অধিক আসন দিছিল তেজস্বী যাদৱক কিন্তু এক্সিট পলৰ হিচাপত বৰ্তমান পুৱাৰ ভাগত সেয়া এক্সিট পল মতে গৈ আছিল কিন্তু পৰৱৰ্তী সময়ত প্ৰায় এতিয়াৰ পৰা প্ৰায় আধা ঘণ্টাৰ পৰা NDA যি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ল NDA নীতিশ কুমাৰে যি অগ্ৰগতি লাভ কৰিছে সেয়া কিন্তু এক্সিট পলে আশা কৰা নাছিল বা এক্সিট পলত দেখুওৱা হোৱা নাছিল প্ৰাক নিৰ্বাচনী যিসমূহ সমীক্ষা আছিল সেই সমীক্ষাত কোৱা হৈছিল যে যথেষ্ট শক্তিশালী নীতিশ কুমাৰ তাৰ বিপৰীতে কিন্তু তেজস্বী যাদৱক সেই সময়ত শক্তিশালী বুলি কোৱা হোৱা নাছিল বৰ্তমান সময়ত দেখা পোৱা গৈছে যে তেজস্বী যাদৱৰ সমান বিগত যেতিয়া এক্সিট পল আহিল এক্সিট পলত RJDৰ নেতা তথা RJDৰ দলীয় নেতাকৰ্মীসকলে ধৰি লৈছিল যে তেওঁলোকৰ বিজয় নিশ্চিত 8 বজালৈ বা 9:30 বজালৈকে সেয়া ঠিকেই গৈ আছিল এক্সিট পলৰ মতে গৈ আছিল কিন্তু বৰ্তমান প্ৰায় আধা ঘণ্টাৰ পৰা সেই এক্সিট পলৰ যি ধাৰা সেয়া সলনি হৈছে যি প্ৰতিদ্বন্দ্বিতা যথেষ্ট তাৰ উল্লেখ আকৰ্ষণীয় হৈ পৰিছে বৰ্তমান নীতিশ কুমাৰ নেতৃত্বাধীন NDAও যথেষ্ট সবল প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে আৰু দুয়োটা দলেই প্ৰায় সমান গতিত ইতিমধ্যে আগবাঢ়িছে আৰু সেই ক্ষেত্ৰত ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে এই ধাৰাই যদি আৰু 2-3 ঘণ্টালৈ বাহাল থাকিবলৈ হয় তেতিয়াহ'লে কিন্তু নীতিশ কুমাৰেই হওক অথবা RJDয়ে হওক অকলে চৰকাৰ গঠন কৰাটো অতিকৈ মুস্কিল হৈ পৰিব সেই সময়ত অতি অসুবিধাত পৰিব দুয়োটা দল গতিকে এই সময়ত আৰু পৰৱৰ্তী 1 ঘণ্টা বা 2 ঘণ্টালৈ অপেক্ষা কৰিব লাগিব যাতে কোনটো দলে কেনেদৰে অগ্ৰগতি লাভ কৰে সেয়া চাবৰ বাবে আমি অপেক্ষা কৰিব লাগিব অনুপম হয় সাৰস্বত এই মুহূৰ্তত বিহাৰত অভিজ্ঞতা বনাম তেজস্বতা নহয় জানো অভিজ্ঞতা বনাম তেজস্বতাৰ যুদ্ধ এখন চলি আছে এক্সিট পোলেও বিভিন্ন ধৰণৰ কথা কৈ আছে আপুনি অকণমান যদি আমাক পৰিৱেশটো দেখুৱাই ভোট গণনাৰ সমগ্ৰ পৰিৱেশটো অকণমান সময় চাই লৈ আকৌ আমি আপোনাৰ লগত কথা পাতিম অলপ পৰিৱেশটো চাব বিচাৰিছোঁ ভোট গণনাৰ হয় নিশ্চয়কৈ অনুভৱ মই বৰ্তমান ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম পুৱা প্ৰায় 8 বজাৰ পৰা ইয়াৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে যথেষ্ট নিশ্চিত নিৰাপত্তা বেষ্টনী আচলতে ইয়াত গঢ়ি তোলা হৈছে বিভিন্ন লোক আহিছে ৰাতিপুৱা পুৱতি নিশাৰ পৰাই যিসমূহ পুলিং এজেণ্টসমূহ ইয়াত আহি ভিৰ কৰিছিল তেওঁলোকৰ বাবে প্ৰায় 7মান বজাত গেট খুলি দিয়া হয় আৰু তাৰ পাছৰে পৰা তেওঁলোকে ইয়াত আহি ভিৰ কৰিছে তেওঁলোকে বিভিন্ন দলৰ আচলতে RJDয়ে হওক বা NDA হওক আৰু বাকী LJP সকলো দলৰ পুলিং এজেণ্টসমূহে ইয়াত আহি ভিৰ কৰিছেহি আৰু তেওঁলোকে বৰ্তমান সময়ত অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে যাতে আৰু 1-2 ঘণ্টাৰ পাছত যেতিয়া এটা ষ্টেবল ৰিজাল্ট এটা আশা কৰিব পৰা যাব আৰু 1-2 ঘণ্টাৰ পাছত আৰু সেই সময়লৈ তেওঁলোকে ইতিমধ্যে অপেক্ষা কৰি ৰৈছে মই বৰ্তমান উপস্থিত আছোঁ পাটনাৰ যি AN কলেজৰ যি 14টা কনষ্টিটুৱেঞ্চিৰ য'ত ভোট গণনা কৰা হয় তাৰ সমীপত মই উপস্থিত আছোঁ আৰু তাৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট চুৰমানে বৰ্তমান দেখুৱাই আছে যথেষ্ট ভিৰ বহু লোকে ইয়াত ভিৰ কৰি আৰু পুলিচে তাত মুহূৰ্ততে কিন্তু তেওঁলোকক ইয়াৰ পৰা যাবলৈ বাধ্য কৰে মই এতিয়া দেখুৱাই থকাৰ সময়তো যথেষ্ট লোকে ভিৰ কৰিছিল যদিও পুলিচে তেওঁলোকক পুনৰ ইয়াৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰিছে কাৰণ নিৰাপত্তাৰ কথা আছে ভিতৰত ভোট গণনা চলি আছে অনুপম নিশ্চিতভাৱে 243টা সৰ্বমুঠ আসন 243খন যুদ্ধ চলি আছে 123ত এই মুহূৰ্তত নীতিশ কুমাৰ আগবাঢ়ি আছে আৰু 108খন আসনত আগবাঢ়ি আছে তেজস্বী প্লাছ অৰ্থাৎ মহাগঠবন্ধন নিশ্চিতভাৱে এক বেলেগ ধৰণৰ ছবি উত্থান পতনৰ ছবি মই যেনেকৈ কৈছিলোঁ এটা ৰেল লাইনত দুটা ইঞ্জিন সন্মুখাসন্মুখীকৈ আছে কেতিয়াবা এটা ইঞ্জিন আগুৱাই কেতিয়াবা আন এটা ইঞ্জিন আগুৱাই এই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি আৰু আমাৰ সাৰস্বত তাতে উপস্থিত আছে সাৰস্বত মই আৰু এটা বাক্য আপোনাৰ পৰা জানি ল'ম সেইটো হৈছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ এক্সিট পোলে যি এক্সিট পোল ওলাইছিল তাত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ প্ৰসংগটো নিশ্চিতভাৱে সোমাইছিল তেজস্বী যাদৱে এইবাৰ মহিলা আৰু তৰুণ প্ৰজন্মক যথেষ্ট আকৰ্ষিত কৰিব পাৰিছে এই ধৰণৰ এটা চৰ্চাও এক্সিট পোলৰ সময়ত যথেষ্ট পৰিমাণে সেই ধৰণৰ চৰ্চা হৈছিল কিন্তু কাৰ্যক্ষেত্ৰত এই মুহূৰ্তৰ ট্ৰেণ্ড 123ত য'ত নীতিশ কুমাৰ আগবাঢ়ি আছে তাৰমানে অভিজ্ঞতাৰ দৌৰটো ট্ৰেণ্ডত বেছি আগবাঢ়িছে এই মুহূৰ্তত
সাৰস্বত হয় বৰ্তমান সময় বুলি ক'লে আচলতে এই যি বিগত প্ৰায় 15 পৰা 20 মিনিটৰ যিখিনি সময় এই সময়খিনিত দেখা পোৱা গৈছে যে 70 ঊৰ্ধ্বৰ নীতিশ কুমাৰে অভিজ্ঞতাৰ জোৰত 31 বছৰীয়া যি তেজস্বী যাদৱ আছে তেখেতক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে যদিও বা কোৱা হৈছিল বিগত কিছু সময়ত যে নীতিশ কুমাৰে যেনেদৰে ব্যক্তিগতভাৱে যিসমূহ নিৰ্বাচনী ৰেলী অনুষ্ঠিত হৈছিল সেই ৰেলীসমূহত যিদৰে আচলতে ব্যক্তিগতভাৱে তেজস্বী যাদৱ অথবা তেজস্বী যাদৱৰ পৰিয়ালক আক্ৰমণ কৰিছিল সেই তাৰ বিপৰীতে কিন্তু তেজস্বী যাদৱে যিসমূহ ৰেলী আছিল সেই ৰেলীসমূহত ব্যক্তিগত আক্ৰমণৰ পৰিৱৰ্তে যি যুৱ প্ৰজন্মৰ ৰোজগাৰ সংস্থাপনৰ যি দিশ সেই দিশটো বাৰুকৈ উঠাইছিল তাৰ আৰু লগে লগে তেওঁ যি উন্নয়ন আৰু মহিলাসমূহৰ যিসমূহ আচলতে প্ৰয়োজনীয় সা সুবিধা থাকে সেই সা সুবিধাসমূহৰ প্ৰসংগ উঠাইছে আৰু তাৰ বিপৰীতে নীতিশ কুমাৰে ব্যক্তিগতভাৱে যথেষ্ট আক্ৰমণ কৰিছিল গতিকে সেই সময়ত এক্সিট পল তথা বিভিন্ন ধৰণৰ ৰাজনৈতিক বিশেষজ্ঞই মত প্ৰকাশ কৰিছিল যে এই ক্ষেত্ৰত নীতিশ কুমাৰতকৈ কিছু পৰিমাণে আগবাঢ়ি আছে তেজস্বী যাদৱ কাৰণ তেজস্বী যাদৱে এজন ব্যক্তিক আক্ৰমণ কৰাতকৈ তেওঁ এইকেইটা বিষয়ত বেছি গুৰুত্ব দিছিল যে বৰ্তমান যিহেতু বিহাৰত নিবনুৱা সমস্যা এক ভয়ংকৰ সমস্যা আৰু সেয়েহে তেওঁ নিবনুৱা সমস্যাটো এটা মুদ্দা হিচাপে লৈছিল তেওঁৰ হাতত আৰু তাৰ লগে লগে তেওঁ কেৱল নিবনুৱা সমস্যাই নহয় বিহাৰৰ উন্নয়ন বা বিহাৰৰ শিক্ষা বিহাৰৰ স্বাস্থ্য বা মহিলাৰ উন্নয়ন মহিলাৰ সবলীকৰণ এইসমূহ বিষয় উত্থাপন কৰিছিল প্ৰতিখন নিৰ্বাচনী ৰেলীত বিজেপি তথা এন ডি এ সেই সময়ত যিটো সময়ত সাম্প্ৰদায়িকভাৱে কিছু মন্তব্য কৰাৰ চেষ্টা চলাইছিল সেই সময়ত ৰাজনৈতিক বিশেষজ্ঞই এই তেজস্বী যাদৱৰ এই ধাৰাক যথেষ্ট সমালোচনা যথেষ্ট আচলতে ভাল বুলি সমালোচনা কৰিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগত তেখেত যথেষ্ট আগবাঢ়ি আছিল যদি বৰ্তমান সময় অভিজ্ঞতাৰ জোৰত আচলতে নীতিশ কুমাৰ বৰ্তমান আগবাঢ়ি আছে বুলি ক'ব পাৰি অনুপম সাৰস্বত খুব আৰু তাৰ মাজত মই আকৌ এবাৰ ডক্টৰ সঞ্জু বৰুৱাৰ ওচৰত যাব বিচাৰিছোঁ সঞ্জু এটা আমি এটা ধাৰণা কৰোঁ ৰাজনৈতিক পৰ্যবেক্ষক মহলেও ক'ব খোজে যেতিয়া ভোটৰ সংখ্যা কম হয় 54 ভোটৰ সংখ্যা কম বুলি আমি ধৰি লওঁ তেতিয়া কোৱা হয় যে এয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু শাসক পক্ষৰ বাবে নিশ্চিতভাৱে এক যথেষ্ট সংকটজনক অৱস্থাত পৰেহি বুলি কোৱা হয় সাধাৰণতে কিন্তু ইয়াত এই মুহূৰ্তৰ ট্ৰেণ্ড দেখি তাৰ বিপৰীত ছবি দেখা গৈছে সঞ্জু চাওক মই আগতেও এই শ্ব'টো আৰম্ভ হোৱা সময়টো কৈছোঁ এই ট্ৰেণ্ডটো আৰম্ভণি এইটো আমি পৰৱৰ্তী সময়ত গম পাম ইয়াৰ ছবিখন কোনফালে যায় কিন্তু এটা কথা চবেই মানি ল'ব লাগিব এই ষ্টুডিঅ' মজিয়াৰ পৰা আপুনিও মানি ল'ব লাগিব যে এজন অভিজ্ঞ ৰাজনীতিবিদ তেওঁ ইমান দিন তেওঁ গোটেই জীৱন শাসন গোটেই জীৱন পৰিক্ৰমা তেওঁ চাওক কিমান অভিজ্ঞতা তেওঁ আছে ৰাজনৈতিকভাৱে সেই মানুহজনক এজন 31 বছৰীয়া যুৱকে তেওঁকে নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি প্ৰত্যাহ্বান সৃষ্টি কৰিছে সেইটো এক নম্বৰতে আমি ক'ব লাগিব প্ৰশংসনীয় দুই নম্বৰতে হৈছে নীতিশ কুমাৰ ডাঙৰীয়াই তেওঁ এই যিটো আমি লেটেৰা ৰাজনীতি বুলি কওঁ ব্যক্তিগতভাৱে তেওঁ আক্ৰমণ কৰিছিল তেওঁ নিৰ্বাচনত যিসমূহ নিৰ্বাচনৰ সভা আছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি দেখা পাইছোঁ যে তেজস্বী যাদৱ ডাঙৰীয়াই তেওঁ উন্নয়নৰ কথা কৈছিলে তেওঁ আনএমপ্লয়মেণ্ট কেনেকৈ ৰোধ কৰিব পাৰি কেনেকৈ এমপ্লয়মেণ্ট দিব পাৰি কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰি সেইবোৰ কথা তেওঁ কৈছিলে গতিকে আমি এই গোটেই বস্তুখিনি অলপ টাইমৰ পিছত আমি গম পাম কিন্তু এটা কথা স্পষ্ট হৈছিলে 2000 যেতিয়া ইয়াৰ আগৰ নিৰ্বাচন যেতিয়া আহিছিল এই নিৰ্বাচনৰ পৰা এই 5টা বছৰত এই গোটেই গভৰ্ণমেণ্টখন কিন্তু ইনষ্টেবল আছিল গভৰ্ণমেণ্টখনৰ কিন্তু ষ্টেবিলিটি নাছিলে প্ৰথমত তেওঁলোকে এই পাৰ্টিটো তেওঁলোকে আহি পেলাই জেডিইউ তেওঁলোকে আহি পেলাই বিজেপিৰ লগত জইন কৰিলে তাৰ পিছত আকৌ 2018 চনত ৰাষ্ট্ৰীয় লোক সমতা পাৰ্টি আৰু হিন্দুস্তানী আৱাম মৰ্চা তেওঁলোকে এই এলায়েন্সৰ পৰা এৰ খালে তাৰ পিছত তাতোকৈ ডাঙৰ কথা বিজেপিৰ এজন ভাইচ প্ৰেছিডেণ্ট আৰু দুজন সিটিং এমএলএ তেওঁলোকে ক'ত জইন কৰিলে এলজেপিত তেওঁলোকে জইন কৰিলে গতিকে এই এলজেপিয়ে কিন্তু যি আগতে এলায়েন্স তেওঁলোকৰ লগত আছিল এই এলজেপিয়ে কিন্তু এতিয়া বিজেপিৰ লগত নাথাকে কিন্তু এনডিএ লগত নাথাকে ৰাতিপুৱা ভাগৰ আলোচনা হৈছিল মোদীয়ে চাগে ভুল কৰিলে মোদীয়ে এই মুহূৰ্তত নীতিশ কুমাৰৰ লগত চাগে জোটবন্ধন নকৰাই ভাল আছিল এই ধৰণৰ আলোচনা হৈ আছিল কিন্তু এতিয়াৰ যিটো দৃশ্য ট্ৰেণ্ড 121 আৰু 109 এই ট্ৰেণ্ডে কিন্তু মোদীৰ চিন্তাৰ প্ৰখৰতাৰ কথাহে কয় মই আকৌ পাতিম কিন্তু অকণমান ডেস্কত যাব বিচাৰিছোঁ মোৰ সতীৰ্থ সাংবাদিক কুমুদ দাস উপস্থিত আছে কুমুদ স্বাগতম জনাইছোঁ ডেস্কত প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকে ডেস্কৰ পৰা পাই আছে এই মুহূৰ্তত স্ক্ৰীণত যিসমূহ দৃশ্য দেখিবলৈ সক্ষম হৈছে সেই দৃশ্য আপোনালোকে এই মুহূৰ্তত ডেস্কৰ পৰাই পাই আছে মুঠ 243খন আসন
আগবাঢ়ি আছে নীতিশ কুমাৰ প্লাছ 121 আৰু তেজস্বী প্লাছ অৰ্থাৎ মহাজোঁট বন্ধন 112 কুমুদ দাস কি দেখিবলৈ সক্ষম হৈছে এই ট্ৰেণ্ডৰ পৰা কি প্ৰমাণ হ'বলৈ গৈ আছে যেন লাগিছে নে একদম টক্কৰ সাংঘাতিক হয় হয় ৰূপম চক্ৰৱৰ্তী যদি আপুনি ভালদৰে মন কৰে যে আমি পুৱাৰে পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আৰু এইখিনি মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে ঘনে ঘনে দৃশ্যপট সলনি হোৱাৰ ইংগিত পোৱা গৈছে এবাৰ যদি RJD আগবাঢ়িছে বা এবাৰ যদি বিজেপিৰ প্ৰাৰ্থী আগবাঢ়িছে তেনেকুৱা ধৰণৰ ট্ৰেণ্ডিং মানে এটা সলনি হোৱা বা পৰিৱৰ্তনকামী ট্ৰেণ্ডিং আমি দেখিবলৈ পাইছোঁ বিহাৰত আৰু বিহাৰত NDA আগবেলাৰ ভাগত বহু পৰিমাণে কম হৈ আছিলে কিন্তু এতিয়া সময় যোৱাৰ লগে লগে NDA যথেষ্ট অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো যদি আপুনি চাই বিজেপিয়ে বহুকেইখন আসনত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে যদি আপুনি আমি টেলিভিছনৰ বিভিন্ন মাধ্যমত দিয়া ডাটা বাদ দি আপুনি যদি ভালদৰে মন কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি ৱেবছাইট সেই ৱেবছাইটত যদি আপুনি চাই যে অগ্ৰগতিৰ যিখন আপুনি তালিকা আপুনি 10:30 বজা পৰ্যন্ত দেখিবলৈ পাইছিল তাত দেখিবলৈ পোৱা গৈছিল বিজেপিয়ে 45খন আসনত RJDয়ে 52খনত JDUয়ে 34খনত কংগ্ৰেছে 14খনত CPIMLে 10খনত অগ্ৰগতি লাভ কৰিছিল আৰু অন্যান্য দলৰ ভিতৰত লোক জনশক্তি পাৰ্টিয়ে 3খন আসনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইট মতে তেওঁলোকে অগ্ৰগতি লাভ কৰা দেখুওৱা পৰিলক্ষিত হৈছিল ইয়াত বাহিৰেও VIP বিকাশশীল ইনচান পাৰ্টি তেওঁলোকে 5খন আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে অন্য হাতেদি ইণ্ডিপেণ্ডেণ্ট বা নিৰ্দলীয় প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে 2খন আসনত CPIML লিবাৰেশ্যন মাৰ্কছিষ্ট লেনিছ এণ্ড লিবাৰেশ্যন তেওঁলোকে 10খন আসনত অগ্ৰগতি লাভ কৰিছে CPIM তেওঁলোকে 2খন আসনত অগ্ৰগতি লাভ কৰিছে CPI তেওঁলোকে 1খন আসনত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে এইখিনি মুহূৰ্তত আপুনি যদি ভালদৰে মন কৰে যে গোটেই বিষয়টো আপুনি চাব যে এতিয়া আমি যিখিনি দেখিছোঁ তাত বাহিৰেও কিন্তু অন্য এটা দিশ মই অনুপম চক্ৰৱৰ্তী আপোনাক ক'ব খুজিছোঁ যে আজিৰ তাৰিখত 10খন ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলো লাভ কৰিম আমি পুৱা 8 বজাৰ প্ৰায় ভোট গণনা আৰম্ভ হৈছে সেই হিচাপত আপুনি যদি মধ্যপ্ৰদেশত যথেষ্ট গুৰুত্ব আছে এই কাৰণেই যে মধ্যপ্ৰদেশত যদিহে 28খন আসনৰ 8খন আসন লাভ কৰে বিজেপিয়ে তেনেহ'লে মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰ সুনিশ্চিত হ'ব আৰু কংগ্ৰেছে চৰকাৰ কৰিবলৈ হ'লে 28খন আসনেই লাভ কৰিব লাগিব গতিকে মধ্যপ্ৰদেশৰ নিৰ্বাচনত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ইয়াৰ বাহিৰে তেলেংগানা গুজৰাট বা মণিপুৰ বা এইকেইখন ৰাজ্যৰো উপ নিৰ্বাচনৰ ফলাফল আজিৰ দিনটোত আমি লাভ কৰিম কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ যে নিৰ্বাচনী দৃশ্যপট সলনি কৰি দিব পৰা পৰিৱেশ পৰিস্থিতি হ'ব পাৰে মধ্যপ্ৰদেশত কিয়নো মধ্যপ্ৰদেশৰ 28খন আসনৰ কংগ্ৰেছক 28খনেই প্ৰয়োজন আৰু বিজেপিক 8খন আসনৰ প্ৰয়োজন আৰু এই মুহূৰ্তলৈকে আমি যি ছবি লাভ কৰিছোঁ মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনৰ সেই উপ নিৰ্বাচনৰ ছবিৰ পৰা এটা কথা স্পষ্ট যে 10:30 বজাৰ পৰ্যন্ত বিজেপিয়ে 13খন আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে কংগ্ৰেছে 6খন আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে সেই পিনৰ পৰা মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ হোৱাৰ দিশে অগ্ৰসৰ হোৱাৰ কথা সম্ভাৱনা পূৰ্বানুমান এটা কৰিব পাৰি কিন্তু এতিয়াও যেহেতু ফলাফল ওলোৱা নাই এই মুহূৰ্তত কৈ দিয়াটো উচিত নহ'ব যে কোনে চৰকাৰ কৰিব বিহাৰৰ দৰে মধ্যপ্ৰদেশতো সমগ্ৰ দেশবাসীৰ দৃষ্টি আছে যে মধ্যপ্ৰদেশৰ ৰাজনীতিত কোনো পথ পৰিৱৰ্তন হ'ব নেকি আনপিনে বিহাৰৰ কথা আপুনি সুধিছিলে যে তেজস্বী যাদৱে যুৱ শক্তিৰ এটা প্ৰতিভূৰূপে তেওঁ আত্মপ্ৰকাশ কৰিছে LJPৰ পাছোৱানে যথেষ্ট পৰিমাণে তেওঁ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও LJPয়ে 111খন আসনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও চৰ্চালৈ আহিছিল কিন্তু এইখিনি মুহূৰ্তত বিহাৰৰ পৰিৱেশ পৰিস্থিতিৰ পৰা এটা কথা স্পষ্ট যে 15 বছৰীয়া শাসনকালত নীতিশ কুমাৰ এই প্ৰথমবাৰৰ বাবে এজন ডেকা ৰাজনীতিকৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে নিঃসন্দেহে আন ভালা তো সব ভালা বুলি কৈছে নীতিশ কুমাৰে কিন্তু এইখিনি মুহূৰ্তত এটা কথা স্পষ্ট যে বিজেপিয়েও এইবাৰ কিন্তু বিহাৰত এটা শক্তিশালী বেছ গঠন কৰিবলৈ সক্ষম হৈছে যথেষ্ট পৰিমাণৰ আসন এই মুহূৰ্তত দেশৰ 10 ৰাজ্যৰ উপ নিৰ্বাচনৰ ভোট গণনা কুমুদ দাস অকণমান আপোনাক ৰবলৈ অনুৰোধ কৰি মই জনাইছোঁ যে মধ্যপ্ৰদেশৰ 28খন আসনত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে কেৱল বিহাৰ নহয় ইয়াৰ লগত উপ নিৰ্বাচন সংযোজন হৈ আছে য'ত অন্য 9খন ৰাজ্যত 30খন আসনৰ বাবে ভোট গণনা চলি আছে একে সময়তে সেয়াও আমি মনত ৰখা ভাল হ'ব যে কুমুদ দাসে ইতিমধ্যে আপোনালোকক জনাইছিল মধ্যপ্ৰদেশ গুজৰাট উত্তৰ প্ৰদেশ কৰ্ণাটক উৰিষ্যাত ভোট গণনা এই মুহূৰ্তত চলি আছে আৰু তাতো যথেষ্ট ৰাজনৈতিক সমীক্ষাও চলি আছে মণিপুৰ তেলেংগানাতো ভোট গণনা সমান্তৰালভাৱে চলি আছে যি আপোনালোকক ডেস্কৰ পৰা কুমুদ দাসে জনাইছিল মধ্যপ্ৰদেশৰ 28খন আসনৰ প্ৰয়োজন কংগ্ৰেছক গুৰুত্বপূৰ্ণ আৰু এই মুহূৰ্তত মই এটা বিৰতি লোৱাৰ আগত আপোনালোকক জনাম যে RJD প্লাছ 98 - 12 NDA 128 + 4
যিটো দৃশ্য 1.5 ঘণ্টা আগত দেখা পোৱা নগৈছিল আমি আৰু আলোচনা কৰি থাকিম ৰাজনৈতিক সমীক্ষা আমাৰ ডেস্কৰ পৰা পাই থাকিব ষ্টুডিঅ'ৰ পৰা পাই থাকিব প্ৰতি পল খবৰ আপোনালোকৰ সন্মুখত আমি দি যাম বিহাৰ নিৰ্বাচন সম্পৰ্কে আৰু আন উপ নিৰ্বাচন সম্পৰ্কে এটা বিৰতি লৈছোঁ মিড মৰ্ণিঙত বিৰতিৰ পিছত আহি আছোঁ আকৌ এই নিৰ্বাচনী সমীক্ষা বিহাৰ নিৰ্বাচন 243খন আসনৰ বাবে যুঁজ যথেষ্ট সন্নিকট আৰু সন্মুখাসন্মুখীকৈ যুঁজ হৈছে এই মুহূৰ্তত RJD প্লাছ 96 মাইনাছ 14 আৰু NDA 129 প্লাছ 5 এই মুহূৰ্তৰ এইখন ছবি আপোনালোকে স্ক্ৰীনত দেখিবলৈ সক্ষম হৈছে পুৱাৰ ভাগত তেজস্বী যাদৱ যথেষ্ট আগবাঢ়ি আছিল আৰু বিগত প্ৰায় 45 মিনিট ধৰি NDA যথেষ্ট আগবাঢ়ি আছে পাৰ্থক্য তফাত ক্ৰমাৎ বাঢ়িবলৈ আৰম্ভ কৰিছে NDA 129 RJD 96 এই মুহূৰ্তত আমাৰ লগত নতুন প্ৰজন্মৰ প্ৰতিনিধি ত্ৰিদীপ ভাগৱতী সংযোজন হৈছে ত্ৰিদীপ আমি সাধাৰণতে কওঁ যে এনেকুৱা ধাৰণা কৰা হৈছিল এক্সিট পলতো যে মহাগঠবন্ধনে এইবাৰ সাংঘাতিক ফলাফল ভাল ফলাফল দেখুৱাব প্ৰতিষ্ঠান বিৰোধী ঢৌৱে নীতিশ কুমাৰক এক প্ৰকাৰ ধুমুহাৰ দৰে খহাই নিব ছবি কিন্তু ট্ৰেণ্ডে এই মুহূৰ্তত ট্ৰেণ্ডহে চলি আছে ছবি কিন্তু বিপৰীত এই মুহূৰ্তৰ ছবি ত্ৰিদীপ ভাগৱতী আমি ৰাতিপুৱাৰ পৰা যিখিনি ঘটনা আজি দেখি আছো এগৰাকী ত্যাগী তেওঁ জেডিইউৱে তেওঁটো প্ৰথমতে কনচিড কৰি ল'লে যে তেওঁলোকৰ পৰাজয় হ'ল গতিকে এই ধৰণৰ ট্ৰেণ্ডবিলাক এতিয়া সলনি হ'ব কিন্তু মূল কথাটো কি যে বিজেপিয়ে যদিহে 110 বা 112ও পায় কাৰণ আমি চিৰাগ পাছোৱানক পাহৰি গ'লে নহ'ব তেওঁ গৈ বিজেপিলৈ ঘূৰি যাব গতিকে সেই গোটেই ৰাজনীতিটো তেতিয়া হ'ব কিন্তু মই গোটেই নিৰ্বাচনটোৰ পৰা বুজি পোৱা কথাটো এইটোৱেই যে এই যিটো বিজেপিৰ যিটো ৰাজনীতি বিজেপিয়ে প্ৰত্যেকবাৰ ৰাজ্যিক নিৰ্বাচনত গৈ ৰাম মন্দিৰ 370 ধাৰা কোৱা যিটো ৰাজনীতি তাৰ বিপৰীতে সেই ৰাজনীতিটো প্ৰতিহত কৰাৰ যে একমাত্ৰ ৰাস্তা ৰাস্তাঘাট উন্নয়ন বাটপথ উন্নয়ন এডুকেশ্যন আৰু মেডিচিন সাম্প্ৰদায়িক ৰাজনীতিক পৰাজিত কৰাৰ একমাত্ৰ ৰাস্তাটোৱে যে উন্নয়নৰ ৰাজনীতি সেই কথাটো তেজস্বী যাদৱে অন্ততঃ এবাৰ প্ৰকাশ কৰি দিছিল আৰু মূল কথাটো এইটোৱেই যে তেজস্বী যাদৱৰ দৰে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে লকডাউনৰ সময়ত সময় নষ্ট কৰা বুলি অভিযোগ আছিল যিগৰাকী ব্যক্তিৰ পিতৃ এতিয়াও জেলত আছে তেওঁৰ বিপৰীতে এখন কলা ইতিহাস আছে তেওঁ তাৰ পাছত উন্নয়নৰ ৰাজনীতি কৰি যুৱ প্ৰজন্মক একত্ৰিত কৰাৰ যিটো ৰাজনীতি সেই ৰাজনীতিটোত বহু দূৰলৈকে নীতিশ কুমাৰৰ দৰে এগৰাকী অভিজ্ঞ ৰাজনীতিক নৰেন্দ্ৰ মোদীয়ে তাত গৈ সভা কৰিছে নৰেন্দ্ৰ মোদীৰ লগতে জেপি নাড্ডাই সভা কৰিছে তেওঁলোকে বাৰে বাৰে সেই কথাবোৰ কৈছে তাৰ বিপৰীতে এই যিটো আমি পৰিৱেশ দেখিবলৈ পাইছো তাকেই প্ৰতিস্পৰ্ধ কৰে কিন্তু মূল কথাটো এইটোৱেই শেষত গৈ যিহেতু সকলোবোৰ কথা ভোট বা আসনৰ দ্বাৰাই নিৰ্ণায়ন হ'ব কিন্তু মূল কথাটো এইটোৱেই যে এই বিজেপিৰ যিটো লিড এই লিডটো বৰ্তমান সময়ত এইটো আৰ্লি ট্ৰেণ্ড ইয়াৰ পাছত যথেষ্ট সলনি হ'ব পাৰে কিন্তু মোৰ কথাটো সেইটোৱেই যে বিজেপিয়ে যদি 110খন আসনো পায় তাৰ পাছত চিৰাগ পাছোৱানৰ আসনখিনি লগোৱাৰ পাছত আৰু মূল আমি যিদৰে দেখি আছো আগৰ নিৰ্বাচনবিলাকত যে বিজেপিৰ বাবে নিৰ্বাচনৰ পাছতহে আচল খেলখন হয় তেওঁলোকে বিধায়ক কিনা বেচাৰ যিখন মুকলি বেহা পাতে তাতহে আচল খেলখন হয় পাছোৱান ইতিমধ্যে 7খন আসনত আগবাঢ়ি আছে ইতিমধ্যে 7খন আসন পাইছে আৰু এই বাকি এমএলএ খিনিৰ ভিতৰৰ পৰা তেওঁলোকে কিনা বেচা আৰম্ভ কৰিব গতিকে এই গোটেইবোৰ কথাৰ লগত তেজস্বী যাদৱে কিদৰে সবলভাৱে নেতৃত্ব দিয়ে সেই আচল পৰীক্ষাটো এতিয়া ত্ৰিদীপ ভাগৱতী এটা গুৰুত্বপূৰ্ণ কথা কৈছে মুখামুখি এটা প্ৰত্যাহ্বানটো হৈছে ধৰি ললো RJD পিছুৱাই থাকিল কিন্তু বিজেপিৰ ৰণনীতি বিজেপিৰ আন ৰাজ্যত সলনি হ'ব পাৰে মানে হিন্দু মুছলমান যেনেকৈ অসমত লুঙিৰ ৰাজনীতি এইবিলাকৰ সলনি উন্নয়ন এইবিলাকৰ সলনি স্বাস্থ্য এনেকুৱা এটা ট্ৰেণ্ড আৰম্ভ হ'ব পাৰে বিজেপিয়ে ল'বলৈ বাধ্য হ'ব পাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই কাৰণে তেওঁলোকে সেই একেটা ৰাজনীতি কিন্তু কেজৰিৱালে দিল্লীত প্ৰতিহত কৰি দিলে সেই একেটা ৰাজনীতি যদিহে এইবাৰ বিহাৰত প্ৰতিহত হয় আচলতে সাম্প্ৰদায়িক ৰাজনীতিৰ এণ্টিডোটটো যে উন্নয়নৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিষেধকটো যে উন্নয়নৰ ৰাজনীতি সেই কথাটো এইবাৰ পৰিস্ফুট হ'ব সেইটো আটাইতকৈ গোটেই নিৰ্বাচনটোৰ গুৰুত্বপূৰ্ণ কথাটো তেজস্বী যাদৱৰ দৰে এজন নেতাই যুৱ সমাজক সংগঠিত কৰি কেৱল মেডিচিন শিক্ষা আৰু ৰাস্তা ঘাটৰ উন্নয়নৰ কথা কৈছে নিবনুৱা সমস্যাৰ কথা কৈছে আৰু এটা ডাঙৰ শক্তিক পৰাজিত কৰিছে যিটো শক্তিৰ ওচৰত সকলো আছিল সেইটোহে গোটেই বিহাৰৰ নিৰ্বাচনটোৰ পৰা আমি শিকিব লগা একমাত্ৰ ৰাস্তা আৰু অসমতো যিহেতু নিৰ্বাচন আছে পশ্চিমবংগত যিহেতু নিৰ্বাচন আছে প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিব সেইটো মমতা বেনাৰ্জীৰ বিপৰীতেও থাকিব অহাবাৰ পশ্চিমবংগত কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌ থকাৰ পাছতো এটা দল যিটো দল কেন্দ্ৰত শাসনত আছে যিটো দলৰ ওচৰত সকলো শক্তি সামন্ত আছে সেই দলটোৰ সাম্প্ৰদায়িক ৰাজনীতিক পৰাজিত কৰিব পৰাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু সেই প্ৰত্যাহ্বানটোত এতিয়ালৈকে মোৰ মতে তেজস্বী যাদৱ সফল হৈছে কিন্তু নীতিহীনতা ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত নীতিহীনতা প্ৰধান লক্ষ্যৰ নিচিনা হৈছে কিন্তু বিহাৰৰ এই নিৰ্বাচনৰ পিছত বিজেপি এটা শিক্ষা লৈ নীতিহীনতা নহয় নীতিৰ ৰাজনীতি কৰিব লাগিব ন তেওঁলোকে শিক্ষা লয় নে নাই সেইটো পিছৰ কথা কিন্তু জনসাধাৰণে তেওঁলোকক এই মেণ্ডেটটো দিছে যে আপোনালোকে নিজৰ ৰাজনীতিবোৰ সলাওক ৰাম মন্দিৰৰ কথা কৈ অসম বা বিহাৰত নিৰ্বাচন নেখেলিব ৰাম মন্দিৰৰ কথা কৈ অসম বা বিহাৰৰ সামগ্ৰিক উন্নয়ন নহয় 370 ধাৰাৰ কথা কৈ অসম বা বিহাৰত নিৰ্বাচন নেখেলিব আপোনালোকে ৰাস্তা ঘাট উন্নয়নৰ কথা পাতক নিবনুৱা সমস্যাৰ কথা পাতক
আপোনালোকে মেডিচিনৰ কথা পাতক, শিক্ষাৰ কথা পাতক, এইবিলাকে ৰাজ্যিক নিৰ্বাচন এখনত বিষয় হ'ব লাগে আৰু সেই বিষয় যে হ'ব লাগে সেই কথাটো জনতাই এইবাৰ স্পষ্টভাৱে কৈছে। বিহাৰৰ এই নিৰ্বাচন অসমৰ জনসাধাৰণেও চাই আছে, গতিকে অসমৰ জনসাধাৰণৰ ওপৰতো নিশ্চয় প্ৰভাৱ পৰিব আৰু ত্ৰিদীপ ভাগৱতীয়ে কোৱাৰ নিচিনা উন্নয়ন, ৰাস্তা ঘাট, স্বাস্থ্য সেৱা, পানী যোগান এই বিষয়সমূহ অসমত লাহে লাহে এটা ডাঙৰ ইস্যু হৈ আহিব। মানে লুঙি ৰাজনীতি কমি আহিব। মই সেই কথাটোৱে কাইলৈৰ পৰা কৈ আছোঁ যে আমি এইবাৰ অন্ততঃ এই কথাটো বুজি লোৱা উচিত। অসমতো নতুন নতুন দল হৈছে, অসমতো অহাবাৰ নিৰ্বাচন আহিব, এতিয়াৰ পৰা মুকলিকৈ সাম্প্ৰদায়িক কথা বতৰা কোৱা আৰম্ভ হৈছে। অসমৰ মানুহে এই কথাটো নিশ্চিত কৰি লওক যে এওঁলোকে যদি আহি ৰাম মন্দিৰৰ কথা কয়, আপোনালোকে সুধিব এছআই কেলেংকাৰীত যিখিনি মানুহ অভিযুক্ত হৈছিল তেওঁলোকৰ কি হ'ল। এওঁলোকে যদি আহি আপোনালোকক হিন্দু হ'বলৈ কয়, মই বিশ্বাস কৰোঁ অসমীয়া মানুহক কোনেও হিন্দু হ'ব শিকাব নালাগে। আমি এওঁলোকতকৈ বেছি হিন্দু, আমাৰ ধৰ্ম, আমাৰ ভক্তি এওঁলোকতকৈ বহুত বেছি। এওঁলোকে যদি আমাক হিন্দু সজাব আহে তেতিয়া মুকলিকৈ সুধিলে হ'ল যে নিবনুৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আপোনালোকৰ ওচৰত কি পৰিকল্পনা আছে। এওঁলোকে যদি আপোনালোকৰ সন্মুখত আহি কয় যে আমি জাতি মাটি ভেটি সুৰক্ষা কৰিম, এনেকুৱা আমাক শক্তি নালাগে যে এখন আমাৰ এতিয়া এনেকুৱা হৈছে শৰাইঘাটৰ ৰণখন এওঁলোকে টেষ্ট মেচ খেলা দিছে, 5 বছৰ খেলি আছে। এনেকুৱা শৰাইঘাটৰ ৰণ খেলা আমাক সেনানি নালাগে, আমাক নিবনুৱাৰ সংস্থাপন লাগে, আমাৰ শিক্ষাৰ উন্নয়ন লাগে, বাটপথ উন্নয়ন লাগে। এই প্ৰশ্নবিলাক অসমৰ মানুহে কৰা আৰম্ভ কৰে। সন্মুখত কংগ্ৰেছৰ ডক্টৰ সঞ্জু বৰুৱা আছে, আপুনি ত্ৰিদীপে ক'ব, কিন্তু তাৰ আগত মই খবৰটো দিছোঁ NDA 130+6 হৈ আছে এই মুহূৰ্তত, RJD +96 -14 হৈ আছে এই মুহূৰ্তৰ খবৰ, যিটো ৰাতিপুৱাৰ ভাগৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। ত্ৰিদীপ ভাগৱতীয়ে সঞ্জয় বৰুৱাক এটা প্ৰশ্ন সোধাৰ আগত মই আকৌ এবাৰ ডেস্কত যাব বিচাৰিছোঁ। সতীৰ্থ সাংবাদিক আমাৰ কুমুদ দাস আছে, এটা বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছতে আমি এই বিহাৰৰ নিৰ্বাচন আৰু অন্যান্য উপ নিৰ্বাচনৰ ডাঁৰৰ বাতৰি ডাঁৰত আপোনালোকক দি দিম আৰু ষ্টুডিঅ'ত একে সময়তে আমাৰ চলি থাকিব এই সম্পৰ্কীয় আলোচনা। এটা বিৰতি লৈছোঁ। উভতি আহিছোঁ মিড মৰ্ণিঙলৈ। বিহাৰ নিৰ্বাচনৰ সন্মুখত আৰু ভোট গণনা চলি আছে। উত্থান পতনৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে, নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি দেখিবলৈ পোৱা গৈছে বিহাৰত। উপ নিৰ্বাচনো সমান্তৰালভাৱে চলি আছে। ডেস্কত যাব বিচাৰিছোঁ। সতীৰ্থ সাংবাদিক কুমুদ দাস মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। কুমুদ দাসে কিছু অংক আপোনালোকক দেখুৱাব, কিন্তু তাৰ পূৰ্বে মই কুমুদ দাসৰ পৰা জানিব বিচাৰিম, সাধাৰণতে 54% এইবাৰ ভোট হৈছিলে বিহাৰত। সাধাৰণতে এনেধৰণৰ ভোট দেখিলে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ প্ৰভাৱ বুলি কোৱা হয় আৰু সেয়া চৰকাৰৰ বিৰুদ্ধে ভোট বুলি কোৱা হয়। কিন্তু বৰ্তমান NDA 130, RJD +96 অকণমান ছবিখন, এই ট্ৰেণ্ডৰ সময়ত ছবিখন যেন ওলোটা হৈছে। কি কয় কুমুদ দাস? হয়, নিশ্চিতভাৱে অনুপম চক্ৰৱৰ্তী, আপুনি ঠিক সঠিক অনুমান কৰিছে যে যিটো পূৰ্বানুমান কৰা হৈছিল যে 56% বা 55% ভোটদানৰ পিছত যে যি শাসক দল বা নীতিশ কুমাৰৰ 15 বছৰীয়া শাসন যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, সেই কথাটো আপুনি চাব পাৰে যে এই মুহূৰ্তত যিটো আমি ট্ৰেণ্ড দেখিবলৈ পাইছোঁ যে JDUতকৈ BJPৰ আসন সংখ্যা আগবাঢ়ি গৈছে, গতিকে BJPয়ে অগ্ৰগতি লাভ কৰিছে। গতিকে যদিও NDAৰ অংশীদাৰ, সেই পিনৰ পৰা এটা কথা স্পষ্ট যে ক্ষতিৰ সন্মুখীন হৈছে কিন্তু জনতা দল ইউনাইটেড, জনতা দল সংযুক্ত যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে। আনপিনে আপুনি যদি চাই RJDৰ কিছু পৰিমাণে উত্থান হৈছে, RJDয়েও যথেষ্ট পৰিমাণৰ অগ্ৰগতি লাভ কৰিছে। আসন সংখ্যাৰ এই যিটো তাৰতম্য বা সালসলনি যিটো হৈ আছে, সেই কথাটোৰ পৰা এটা কথা স্পষ্ট যে বিহাৰত যিটো বিষয়ে নিৰ্ণায়ক ভূমিকা লৈছে বা যিবোৰ বিষয় ইছ্যু হৈছে, যিটো কথা আপুনি ষ্টুডিঅ'ত কিছু সময় পূৰ্বে আলোচনা কৰিছে যে ইছ্যুতকৈও আটাইতকৈ ডাঙৰ কাম কৰে অভিজ্ঞতাই, যে ৰাজনীতিত আচলতে জয়লাভ কৰাটোৱেই মূল হ'ল লক্ষ্য ৰাজনৈতিক দলসমূহৰ। গতিকে জয়ৰ অংকত যিদৰে ৰাজনীতি কৰিব পাৰি সেই ধৰণৰ অংকই বিহাৰত পৰিলক্ষিত হৈছিল। সাম্প্ৰদায়িক ৰাজনীতিৰ কথা আহিছে, নিশ্চিতভাৱে ৰাম মন্দিৰৰ প্ৰসংগ আহিব পাৰে, কিন্তু তাত বাহিৰেও যুৱ শক্তিক কিন্তু একত্ৰিত কৰি তেজস্বী যাদৱে এটা চমক দিবলৈ সক্ষম হৈছে, চিন্তাত পেলাবলৈ সক্ষম হৈছে নীতিশ কুমাৰক, সেইটো অন্য এটা দিশ। কিন্তু এইখিনি মুহূৰ্তত আমি বিহাৰৰ যিটো ছবি, সেই ছবিৰ পৰা আমি এটা পূৰ্বানুমান কৰিব পাৰোঁ যে এটা কথা স্পষ্ট যে 2 ঘণ্টা হৈছে বা 8 বজাৰ পৰা ভোট গণনা চলি আছে আৰু 1 ঘণ্টা বা আধা ঘণ্টা সময় আপুনি অপেক্ষা কৰক, এটা নিশ্চিত ধাৰণা এটা কৰিব পাৰিব যে বিহাৰত আচলতে কি হ'বলৈ গৈ আছে। বিহাৰৰ যি পৰিৱেশ বা বিহাৰৰ যি ফলাফল, সেই ফলাফলক লৈ অত্যুৎসাহৰ কোনো প্ৰয়োজন এই মুহূৰ্তলৈকে হোৱা নাই। কাৰণ কিয় যে এই মুহূৰ্তত যি অন্যান্য দলৰ যি প্ৰভাৱ, অন্যান্য বা LJPকো যদি আপুনি অন্যান্য হিচাপে ধৰে তেনেহ'লে অন্যান্য দলৰো প্ৰভাৱ কিন্তু পৰিলক্ষিত হৈছে। 18 পৰা 20টা সমষ্টিত হয়তো এই প্ৰভাৱ
যদি অক্ষুণ্ণ থাকে যে অন্যান্য দলসমূহৰো LJPৰো এটা গুৰুত্ব এইবাৰ বিহাৰ বিধানসভাত পৰিলক্ষিত হ'ব সেই কথাটো এক পূৰ্বানুমান এই যিটো ট্ৰেণ্ডিং আহি আছে সেই ট্ৰেণ্ডিংটোৰ পৰা পোৱা গৈছে ঘনে ঘনে সলনি হৈ আছে সেয়া নিশ্চিত LJPয়ে 3খনৰ পৰা আৰম্ভ কৰিছিলে এতিয়া মাজতে 4খন হ'ল 6খন হ'ল আকৌ কমি আহিছে গতিকে সেই ধাৰণাৰ পৰা এটা কথা স্পষ্ট বা অন্যান্য দলসমূহৰ কথাৰ পাৰৰ এটা কথা স্পষ্ট যে আপুনি যদি ভালকৈ মন কৰে পুৱাৰে পৰা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পৰা যদি মন কৰে যে ঘনে ঘনে দৃশ্যপট সলনি হোৱাৰ পৰা এটা কথা স্পষ্ট যে এই মুহূৰ্তত আপুনি নীতিশ কুমাৰৰ সম্ভাৱনাও একেবাৰে নাই বুলি ক'ব নোৱাৰে তেজস্বী যাদৱেও কিছু পৰিমাণে কিছু সমষ্টিত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেজস্বী যাদৱ বা নীতিশ কুমাৰৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে তেওঁলোকৰ সমষ্টিসমূহত ৰাঘেপুৰ বা অন্যান্য সমষ্টিসমূহত বিশেষ চিন্তা নাই কিন্তু যিবোৰ সমষ্টিত এতিয়াও ভোট গণনা সম্পূৰ্ণৰূপে 200 সমষ্টিৰ আমি কিছু সময় পূৰ্বে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটৰ পৰা আমি তথ্য লাভ কৰিছোঁ কিন্তু বাকী 43টা সমষ্টিত বা 43টা সমষ্টিত যি ছবিখন হ'বলৈ গৈ আছে সেই 43টা সমষ্টি আচলতে নিৰ্ণায়ক হ'ব বাকী 200 সমষ্টিৰ এটা সামগ্ৰিক ধাৰণা আমি পাবলৈ আৰম্ভ কৰিছোঁ কুমুদ দাস শেহতীয়া কি জনাইছে কুমুদ দাস শেহতীয়া কি জনাইছে বিহাৰৰ ছবিখন স্পষ্ট কৰিব অনুপম শেহতীয়া আপুনি ইতিমধ্যে মন কৰিছে যে যিবোৰ তথ্য আমি লাভ কৰি আছোঁ বা সাৰস্বতে যিখিনি কথা কৈছে যে বিহাৰৰ 38খন জিলাৰ 55টা কেন্দ্ৰত ভোট গণনা চলি আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যি অগ্ৰগতিৰ তালিকা সেই তালিকাৰ পৰা এটা কথা স্পষ্ট যে বিজেপি এতিয়া যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু আসন সংখ্যাৰ তাৰতম্য হৈ আছে 70 মাজতে RJDও 69 হৈ গৈছিলে গতিকে তেনেকুৱা ধৰণৰ তাৰতম্য এটা ঘনে ঘনে আহি আছে কিন্তু এটা কথা স্পষ্ট হৈছে যে এই মুহূৰ্তত আমি যিখন ছবি আমি দেখিবলৈ পাইছোঁ সেই ছবিৰ পৰা এটা কথা স্পষ্ট যে বিহাৰৰ বিধানসভাত এতিয়া একক সংখ্যাগৰিষ্ঠ দল এটাটো নহয় কিন্তু অগ্ৰগতি লাভৰ বেলিকা JDUতকৈ কিন্তু বিজেপি আগবাঢ়ি যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে সংখ্যাগৰিষ্ঠ দল হিচাপে RJDও নহ'ব গতিকে সেই ধৰণৰ ধাৰণা এটাৰ পৰা এটা কথা স্পষ্ট আপুনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তথ্য বাকী আমাৰ সংবাদ মাধ্যম বা বাকী অন্যান্য ক্ষেত্ৰত কিছু পৰিমাণে আমি কমাই পাই আছোঁ কিন্তু তাত বাহিৰেও কিন্তু বিজেপিয়ে যিটো অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে JDUতকৈ আগবাঢ়ি যোৱাটো কিন্তু অন্য এটা তাৎপৰ্যপূৰ্ণ দিশ নিশ্চয় কুমুদ দাস মই আকৌ যাম ডেস্কত আকৌ যাম কিন্তু মই এইবাৰ ল'ব বিচাৰিছোঁ ডক্টৰ সঞ্জু বৰুৱাৰ পৰা এটা মতামত আৰু টিটি ভাগৱতে খুব গুৰুত্বপূৰ্ণ কথা কৈছিল ইছ্যুৰ কথা কৈছিল ইছ্যু কেৱল হিন্দু মুছলমানৰ ৰাজনীতি নচলিব মিয়াৰ ৰাজনীতি কেৱল মিয়াৰ লুঙিৰ ৰাজনীতি অসমতো নচলিব যোৱা কিছুদিন ধৰি দেখা গৈছিল বিজেপিয়ে যেনেকৈ লুঙিৰ ৰাজনীতি আৰম্ভ কৰিছিল সংৰক্ষণৰ কথা প্ৰসংগত চেয়াৰমান আলীৰ প্ৰসংগত তাত আপোনালোকো জঁপিয়াই পৰিছিল তাৰমানে আপোনালোকো ইমান বেছি ইছ্যু আমাৰ সন্মুখত আছিল যি সময়ত আমি দেখিলোঁ লকডাউনৰ প্ৰভাৱৰ কাৰণে গোসাইগাঁৱত 5জনকৈ একে পৰিয়ালৰ মানুহে আত্মহত্যা কৰিছিল বিজেপিয়েতো ইছ্যু নকৰিলে কংগ্ৰেছেও যিমান ইছ্যু কৰিব লাগে নকৰিলে মূল্যবৃদ্ধিত অকণমান কংগ্ৰেছে ইছ্যু কৰা দেখা গ'ল ইছ্যুৰ ক্ষেত্ৰত এতিয়াও আপোনালোক কিন্তু স্পষ্ট নহয় কি কৰিব বিচাৰিছে যেনেকৈ বিজেপি স্পষ্ট নহয় আপোনালোকো স্পষ্ট নহয় নাই সেইটো কথা মই মানি ল'ব নোৱাৰোঁ আপোনালোকৰ ওচৰত তাৰ আগতে কৈছোঁ ত্ৰিদীপ ভাগৱতীয়ে খুব ভাল কথা কৈছে ছাত্ৰ সমাজক হয়তো তেওঁ এতিয়াও ষ্টুডেণ্ট হয় ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা ত্ৰিদীপ ভাগৱতীয়ে যিখিনি কথা কৈছে এই কথাখিনি কিন্তু নতুন প্ৰজন্মৰ কিন্তু মনৰ কথা হৃদয়ৰ কথা বৰ্তমান সময়ত নতুন প্ৰজন্মই লুঙি এইবিলাক কিছুমান ফাল্টু কথা যিবোৰ কথাত মানে নতুন প্ৰজন্মই ভাল নাপায় সি যোন পাৰ্টিৰে নহওক ইৰেছপেক্টিভ অফ এনি পাৰ্টি যোন পাৰ্টিৰ নেতাই নকওক কিয় এইবোৰ কথা নতুন প্ৰজন্মই বেয়া পায় নতুন প্ৰজন্মই জবছ ক্ৰিয়েশ্যন কেনেকৈ হ'ব আনএমপ্লয়মেণ্ট কেনেকৈ নাইকিয়া হ'ব কেনেকৈ ডেভেলপমেণ্ট হ'ব কিটো ৰোড মেপ বনাব পাৰ্টিসমূহে বৰ্তমান নেক্সট নিৰ্বাচনটোত নেক্সট ইলেকশ্যনটোত সেইবোৰহে নতুন প্ৰজন্মই আকৰ্ষণ আৰু নতুন সঞ্জু বৰুৱা বিহাৰৰ নিৰ্বাচনৰ ফলাফল কি ওলাই মই নাজানো কিন্তু এই ফলাফলে অসমত প্ৰভাৱ পেলাব শুনক নিশ্চয়কৈ অসমত প্ৰভাৱ নেপেলাব বুলি মই নকওঁ কিন্তু অসমৰ নিৰ্বাচনৰ ইছ্যু আৰু বিহাৰৰ নিৰ্বাচনৰ ইছ্যু ক'ৰবাত না ক'ৰবাত অলপ হ'লেও পৃথক আছে আপুনি চাওক বিহাৰৰ নিৰ্বাচনত বিহাৰৰ যিমানবোৰ মানুহ লেবাৰ গোটেই ইণ্ডিয়াত গোটেই ভাৰতত যেনেকৈ কাম কৰিবলৈ যায় যিহেতুকে জব চাকৰি নথকাৰ কাৰণে সেইটো এটা তেওঁলোকৰ ডাঙৰ ফেক্টৰ আছিল সেই লকডাউনৰ সময়ত সেই লেবাৰসমূহে নিজৰ ৰাজ্যত ঘূৰি আহি পেলাই তেওঁলোকে কৰ্মহীনতাত ভুগিছিলে তেওঁলোকৰ কোনো কৰ্ম নাইকিয়া তেওঁলোকৰ বিভিন্ন সমস্যাত ভুগিছিলে কিন্তু সেইবোৰ সমস্যা সমাধান কৰাৰ বিপৰীতে তেওঁ তাতে কিছুমান নক'বলগীয়া কথা নীতিশ কুমাৰ ডাঙৰীয়াই কৈছিলে গতিকে অসমতো ঠিক যিবোৰ কাম কৰিব লাগে
সেই কামবোৰ কৰা নাইকিয়া বৰ্তমান চৰকাৰে নকওঁ যে আমিও 15 বছৰ যিটো কথা সবৰে অন্তৰত আছে ময়ো আজি নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰি পেলাই কংগ্ৰেছ দলত আছো এটা ঘটনাটো হৈছে নকওঁ 15 বছৰ শাসনকালত আমি যিমান উন্নয়ন কৰিছো কৰবাত না কৰবাত আমি বিফল হোৱাৰ কাৰণে বিজেপি চৰকাৰ কংগ্ৰেছে এতিয়া ইছ্যু ল'ব পাৰিছে নে নাই 100% পাৰিছে আজি চাওক এসআই চাওক যিখিনি কৰাপশন কৰিছে এসআই কেলেংকাৰী পৰা আদি কৰি যিবোৰ কেলেংকাৰী আছে প্ৰত্যেকটো কথাত কংগ্ৰেছ দলে মাত মাতিছে কিন্তু এটা কথা ক'ব লাগিব ডোন্ট টেক ইট আদাৰৱাইজ কৰবাত না কৰবাত আপুনি আপোনালোকৰ মিডিয়া কথা কোৱা নাই মিডিয়াৰো কিন্তু ভূমিকাটো আপোনালোকে চাব কৰবাত না কৰবাত যেনেকৈ আমি মিডিয়া আমি নিৰপেক্ষ বুলি কওঁ সেই বস্তুবোৰ আমাৰ বস্তুবোৰ চাওক মই এজন মিডিয়াৰ ছাত্ৰ মই মাছ কমিউনিকেশ্যনত পাছ কৰি পেলাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ মিডিয়াৰ আমাৰ যিটো নিৰপেক্ষ ভূমিকা যিটো পালন কৰিব লাগে মই নাই কৰা বুলি কোৱা নাই হেতু আপুনি নিজক প্ৰশ্ন কৰিব উত্তৰো দিব নালাগে অসমৰ জনসাধাৰণে হেতু চাই আছে ক'বাত না ক'বাত সেই নিৰপেক্ষটো আছে নাই চাব য'ত আমি ইস্যুবোৰ ধৰিছো সেই ইস্যুবোৰ ভালকৈ ফকাস হৈছে নাই সেই ইস্যুবোৰ ৰাইজৰ মাজলৈ লৈ গৈছে নাই সেই বস্তুটো আমি চাব লাগিব আমিতো দিনে ৰাতি আমি প্ৰটেষ্ট কৰিছো মই আজি আপোনালোকৰ ওচৰত উদাহৰণ হৈ বহি আছো আমি প্ৰটেষ্ট কৰোতে আমাক সুচৰাই পিটি আমাক পুলিচে সুচৰাই লৈ গৈছে যেতিয়া এসআই কেলেংকাৰী বিৰুদ্ধে আমি যেতিয়া মাত মাতিছিলো যেতিয়া আমি এসআই কেলেংকাৰী বিৰুদ্ধে যেতিয়া আমি ধৰ্ণা দিছিল তেতিয়া আমাক সেই অৱস্থা কৰিছিল আমিতো মাত কোনটো বস্তুত মাতা নাই মাতিছো তাৰ মাজতে চেয়াৰমান আলী ডাঙৰীয়া যিবোৰ কথা কৈছে সেইবোৰ কথা আমাৰ দলে কেতিয়াও গ্ৰহণ নকৰে তাক দলে তাক কৈছেও যাতে এনেকুৱা কথাবোৰ সমৰ্থন আমি লুঙি ৰাজনীতিত আমি নাইকিয়া আমি চাওক আমি নিৰপেক্ষতা আজি মই আপোনাৰ বহুত কেইটা মিডিয়াত কৈছো মই ব্যক্তিগতভাৱে এজন হিন্দুতকৈ বেছি হিন্দু কিন্তু মোৰ হিন্দুটো হৃদয়ত আছে মই হিন্দুটো প্ৰকাশ কৰিব নালাগে কিন্তু কিছুমান মন্তব্য কথা যেতিয়া ওলাই যায় সেইবোৰ মন্তব্য ৰুট কৰিবলৈ সেইবোৰ মন্তব্য উত্তৰ দিবলৈ যাওঁতে সমাজখন আৰু বিভাজন হৈ যায় দিলীপ ভাগৱতী কংগ্ৰেছৰ ভূমিকা এই মুহূৰ্তত অসমত কেনেকুৱা ইছ্যুৰ ক্ষেত্ৰত আপুনি বাৰে বাৰে ইছ্যুৰ কথা উল্লেখ কৰিছে সেইবাবে মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ লগতে খবৰ দি থওঁ এই মুহূৰ্তৰ ছবি NDA 123 আৰু MGB অৰ্থাৎ মহাগঠবন্ধন 106 আপোনালোকে দেখিবলৈ সক্ষম হৈছে স্ক্ৰীনত আমি অলপ পিছতে সাৰস্বত গোস্বামীৰ ওচৰত আকৌ যাম কিন্তু মই টিডিপৰ পৰা এই কথাটো জানিব বিচাৰিছোঁ কংগ্ৰেছ বুলি নকওঁ মই গোটেইকেইটা দলক প্ৰথমতে একেলগে ক'বলৈ বিচাৰিম কথাটো এনেকুৱা ধৰণৰ যে নিৰ্বাচনলৈকে এতিয়াও 6-7 মাহ সময় বাকী আছে নিৰ্বাচন হ'ব মাৰ্চ এপ্ৰিল মানত তাৰ আগৰ পৰাই অসমত এতিয়াই যিটো পৰিৱেশ হৈছে সেই পৰিৱেশটো আচলতে বিষণ্ণ পৰিৱেশ এটা সেই পৰিৱেশটো ভয়ানক পৰিৱেশ এটা আমি এটা কথা জানো যে আজিকালি সাম্প্ৰদায়িক কিছুমান জাল পেলাই দিয়া হয় যি জাল বিহাৰত পেলোৱা হৈছিল তাতে তেজস্বী যাদৱে ভৰি নিদিয়া বুলি অন্তত আমি এতিয়া অন্তত এই ফলাফলটো চাই আমি ক'ব পৰা হৈ আছো ইয়াৰ ফলাফল সলনি হ'ব পাৰে 5টা ৰাউণ্ড যিহেতু ভোট গণনা হ'ল সেই জালবিলাকত ভৰি নিদিয়াকৈ কিদৰে আমাৰ ৰাজনৈতিক দলবিলাক থাকিব বিজেপিৰ সাম্প্ৰদায়িক জালখনত ভৰি নিদিয়াকৈ হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান জিন্দাবাদ নে আজিজ খান জিন্দাবাদ বুলি এটা ভিডিঅ' আপলোড কৰে তাৰ পাছত দুদিন ধৰি অসমৰ মিডিয়া অসমৰ ৰাজনৈতিক দলে সেই বস্তুটোৰ বিৰুদ্ধে নিজৰ মতটো প্ৰতিষ্ঠা কৰিবলৈ ব্যস্ত হৈ ৰয় তাৰ মাজত পশ্চিমবংগত অমিত শ্বাহে আহি আহিব বুলি কৈ যায় তাৰ পাছত ৰাজনৈতিক দলবিলাক মনে মনে থাকে এই ধৰণৰ কথাবোৰে এই কথাটোকে প্ৰমাণ কৰে যে এওঁলোক গোটেইবোৰ এটা ধৰণেই চলিবলৈ আৰম্ভ কৰিছে তাৰ আগতে জেপি নাড্ডাই আহিব বুলি পশ্চিমবংগত ক'লে মিয়া মোগল মুছলমান কৰি আমাৰ মিডিয়া আমাৰ ৰাজনৈতিক দল ব্যস্ত হৈ থাকিল ইয়ে প্ৰমাণ কৰে যে আমাৰ যিটো নেৰেটিভ আমাৰ এইবাৰ নিৰ্বাচন কিদৰে হ'ব এই ৰাজনৈতিক দলবিলাকৰ কিবা বাস্তৱসন্মত পৰিকল্পনা অৰ্থনৈতিক ৰূপৰেখা যে নাই এওঁলোকে যে সাম্প্ৰদায়িক ৰাজনীতি কৰিব এই কথাটো প্ৰতীয়মান হয় আৰু এই কথাবোৰেই আচলতে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমাৰ সন্মুখত থকা আটাইতকৈ ভয়ানক কথা কাৰণ আমাৰ নিৰ্বাচনটো কেতিয়াও কোনোবা আমাৰ নিৰ্বাচনটো কেতিয়াও ৰাম মন্দিৰক লৈ হ'ব নোৱাৰে আমাৰ নিৰ্বাচনটো কেতিয়াও আজমলে জৰা ফুকা কৰা পানী বটলটোক লৈ হ'ব নোৱাৰে আমাৰ নিৰ্বাচনটো হ'ব লাগিব উন্নয়নক লৈ আমাৰ নিৰ্বাচনটো হ'ব লাগিব অসমৰ কেইখন গাঁৱৰ কেইজন যুৱকে সংস্থাপন পালে তাক লৈ আমাৰ নিৰ্বাচনটো হ'ব লাগিব আমাৰ ঘৰৰ কাষৰ স্কুলখন চৰকাৰী স্কুলখনৰ উন্নতিক লৈ এই কথাবোৰক লৈ ৰাজনৈতিক দলবিলাক ব্যস্ত হোৱাটো দৰকাৰ তেওঁলোকৰ নিজৰ মাজৰ খামখেয়ালিবোৰ সেইবোৰ দূৰ কৰা দৰকাৰ তেওঁলোকে এই কথাটো মানি লোৱাটো দৰকাৰ যে আমি সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকিলে অসমখন পিছ পৰি যাব এই যিটো মূল তত্ত্ব যে সাম্প্ৰদায়িকতা বাদে অসমৰ দৰে সম্প্ৰীতিৰ সমাজ এখনক যে ভাঙি শেষ কৰি দিব সেই কথাটো তেওঁলোকে বুজা দৰকাৰ কংগ্ৰেছ বিজেপি AIDF সকলোকে কৈছো এওঁলোকে অন্তত এই কথাবোৰ বুজি উঠাটো দৰকাৰ কাৰণ নিজৰ ভোট বেংকটো সংগঠিত কৰাৰ স্বাৰ্থত সমাজখনৰ বৃহত্তৰ স্বাৰ্থটো ক্ষতি নকৰাকৈ কিদৰে ৰাজনীতি কৰিব এই ফৰ্মুলাটো উলিওৱাটো দৰকাৰ আৰু অৱশ্যম্ভাৱী কথাটো যদিহে এই সাম্প্ৰদায়িক ৰাজনীতি কৰে এদিন নহয় এদিন নীতিশ কুমাৰৰ দৰে ডকা হ'ব এদিন নহয় এদিন কিন্তু কেজৰিৱালৰ দৰে মানুহ এজন ওলাব যিয়ে অসমতো এই কথাটো প্ৰমাণ কৰি দিব যে সাম্প্ৰদায়িক ৰাজনীতিৰ এণ্টিডট সদায় উন্নয়নৰ ৰাজনীতি আৰু সেই কথাটো মই বিশ্বাস কৰোঁ 2021ত যদি অসমৰ প্ৰত্যেকটো দলে উপলব্ধি কৰে আমাৰ ৰাজনীতিও কিছু সদৰ্থক হ'ব ৰাজনীতিটো কিছু ধনাত্মক দিশ আমি দেখিবলৈ পাম অসমৰ মানুহে পৰম্পৰা আৰু সংস্কৃতি সুৰক্ষা হোৱা ইছ্যু বিচাৰে
অসমৰ মানুহে অসমৰ জ্বলন্ত সমস্যাৰ প্ৰকৃত সমাধানৰ বাবে কি ছবি কোন দলে দাঙি ধৰে সেই সম্পৰ্কীয় আশা বা ইছ্যু বিচাৰে। এই মুহূৰ্তৰ ছবি বিহাৰৰ নিৰ্বাচনৰ ছবি মই আপোনালোকক দেখুৱাই আছোঁ। 123খনত আগবাঢ়ি আছে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ প্লাছ এতিয়া 106 এই মুহূৰ্তৰ ছবি। এই ট্ৰেণ্ড এতিয়া বিহাৰত চলি আছে আৰু বিহাৰত ভাষণৰ ৰাজনীতিয়ে কি ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই সঞ্জু বৰুৱাৰ পৰা ল'ম মতামত, কিন্তু পোনপ্ৰথমে দেখুৱাব বিচাৰিছোঁ কেইটামান ভাষণ। প্ৰথম ভাষণটো মই দেখুৱাব খুজিছোঁ মোদী আৰু নীতিশ কুমাৰৰ। বিহাৰত কি কৰিছিল, কেনেকুৱা ধৰণৰ ভাষণ দিছিল মোদী আৰু নীতিশ কুমাৰে। আহক চাওক এই দৃশ্য। बिहार को सतर्क रहना है, बिहार को सावधान रहना है। जंगल राज के युवराज से अलर्ट रहना है। हम लोगों के लिए पूरा बिहार एक परिवार है और कुछ लोगों के लिए माता पिता बेटा बेटी पति पत्नी यही परिवार है। आज बिहार के सामने डबल इंजन की सरकार है तो दूसरी तरफ डबल युवराज भी है और एक तो जंगल राज के युवराज भी है। ये जंगल राज के युवराज से बिहार की जनता पुराना ट्रैक रिकॉर्ड के आधार पर এয়া আছিল মোদী। জংগল ৰাজৰ যুৱৰাজ মানে তেজস্বীৰ কথা কোৱা হৈছে। মোদীৰ নিচিনা এগৰাকী আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ এগৰাকী নেতাই এজন নতুন প্ৰজন্মৰ প্ৰতিনিধিক টাৰ্গেট কৰিব লগাই এই কথা প্ৰতীয়মান কৰে। বিহাৰত তেজস্বী যাদৱৰ ভূমিকা কেনে হৈছে এইবাৰ আপোনালোকৰ সন্মুখত তেজস্বী যাদৱ তেওঁৰ ভাষণ। हाथ नहीं छोड़ेंगे, सबको हाथ पकड़ के साथ लेकर के चलने का काम करेंगे। हम अकेले हैं फिर भी उन सब पे भारी है। देखिए हम ज्यादा पकाऊ और थकाऊ भाषण देने नहीं आए, हम सीधे काम की बात करेंगे, मुद्दे की बात करेंगे। आपसे बात करना है, सीधा संवाद करेंगे। हम नौजवान हैं, नए सोच के हैं। जात पात धर्म की राजनीति बहुत हो गई, अब तरक्की की बात होनी चाहिए, मुद्दे की बात होनी चाहिए, काम की बात होनी चाहिए। कितना लोग बेरोजगार है, जरा हाथ उठा के बताओ तो। ये नजारा मोदी जी को क्यों नहीं नजर आता? ये नजारा नीतीश जी को क्यों नहीं नजर आता? असल मुद्दा क्या है? पढ़ाई, दवाई, कमाई, सिंचाई। नीतीश जी ने 15 सालों तक ना पढ़ाई की व्यवस्था की, ना कमाई की व्यवस्था की, ना दवाई की व्यवस्था की। तेजस्वी ने संकल्प लिया है, देश के इतिहास में पहली बार मुख्यमंत्री रहते हुए अगर मेरा पहला कलम चलेगा तो 10 लाख नौजवान को सरकारी नौकरी देंगे। 10 लाख नौजवान को सरकारी नौकरी देंगे, चाहे वो कोई जात के हो। এয়া আছিল তেজস্বী যাদৱ। আৰু তেজস্বী যাদৱে যেতিয়া 10 লাখ নিবনুৱাক চাকৰিৰ কথা কৈছিল সেই সময়ত নীতিশ কুমাৰৰ প্ৰতিখন নিৰ্বাচনত টাৰ্গেট আছিল তেজস্বী যাদৱৰ 10 লাখ নিবনুৱাক কেনেকৈ চাকৰি দিব সেই সম্পৰ্কীয় ভাষণ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। ভাষণৰ ৰাজনীতিয়ে বিহাৰত যথেষ্ট প্ৰভাৱ পেলাইছিল নিৰ্বাচনৰ সময়ত। সেইবাবে আমি আপোনালোকক দেখুৱাই আছোঁ। আনকি বৰ্তমান জেলত থকা লালু প্ৰসাদ যাদৱৰ বহু ভাষণ, পুৰণা ভাষণক ভাইৰেল কৰা হৈছিল সেই সময়ত বিহাৰত, য'ত মোদীক আক্ৰমণ কৰা হৈছিল। সংসদত তেওঁৰ ভাষণ আছিল য'ত বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক আছিল লালু প্ৰসাদ যাদৱ। এতিয়া জেলত থাকিলেও তেওঁৰ ভাষণকো বহু পৰিমাণে ভাইৰেল কৰিছিল তেজস্বী যাদৱ আৰু অন্যান্য সকলে। কেনেকুৱা ভাষণ ভাইৰেল কৰা হৈছিল চাওক এই দৃশ্য। यहाँ बोलते पैकेज दिया, पैकेज दिया। क्या बोले थे भाइयों बहनों, बिजली आई, बिजली मिली तो बिजली। अरे मोदी जी ठीक से बोलो नहीं तो नस फट जाएगा। ऐसा कोई प्रधानमंत्री देखा क्या हम लोगों ने?
क्या बात है 50 करोड़ 70 करोड़ 90 करोड़ कितना चाहिए? अब विद्यार्थी परिषद का लड़का आगे बैठ के मोदी मोदी मोदी, हम लोग नहीं समझते हैं। गजब हाल है भाई। आप बोलते कि हम 5 करोड़ नौजवानों को जो नौकरी देने का बात किया था, हम झूठा है, नहीं पूरा किया। हर के मन में इच्छा है, मायावती जी के मन में इच्छा है, सबकी मन में इच्छा है, और हमारे मन में भी प्राइम मिनिस्टर बनने की इच्छा है। और क्यों नहीं रहना चाहिए, लेकिन हमको कोई हड़बड़ी नहीं दौड़ने से इधर से उधर बिना मेल के बियाह कनपट्टी भर से नूर रगड़ने से कोई नहीं बनता। जो बेमेल का भाई रुकिए ना, आई कैन translate it in English also. I did not want to waste the time. I will explain later on. माननीय ज्यादा चूंकि कोई बोलता हाईजेक के विषय में जानकारी नहीं, कोई बोलता 1 2 3 क्या है रे भाई, ये 1 2 3 सब MP साहब लोग जानिए, आप लोग जानते, हमसे ज्यादा विद्वान लोग हैं, एक से एक थिंक टैंक लोग बैठे हुए हैं। ये एग्रीमेंट का नाम है 1 2 3 एग्रीमेंट। और जो हाईजेक है, ये हाईजेक कांग्रेस वो अमेरिका के सीनेट का है, उसमें उसको वो हम पर बाध्यकारी नहीं है। अगर वो ले जाएगा अपने सीनेट में तो राष्ट्रपति को ये अधिकार हाईजेक देता है। वासुदेव बाबू, हम अकेले रेल मंत्री नहीं है। वासुदेव এয়া হৈছে ভাষণৰ ৰাজনীতি। বিহাৰৰ নিৰ্বাচনৰ সময়ত যেতিয়া নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছিল, এই ধৰণৰ ভাষণৰ ৰাজনীতি চলিছিল। অসমত এই ভাষণৰ ৰাজনীতি কেনে হ'ব আমি ডক্টৰ সঞ্জয় বৰুৱাৰ পৰা জানিম, ত্ৰিদীপৰ পৰা জানিম। ইয়াৰ লগতে আমি বিহাৰত আমাৰ থাকিব সাৰস্বত থাকিব, আৰু ডেস্কতো আমি আমাৰ সতীৰ্থ সাংবাদিক আমাৰ লগত থাকিব। এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত মিড মৰ্ণিঙত আকৌ এবাৰ বিহাৰ পৰ্যালোচনা। উভতি আহিছোঁ মিড মৰ্ণিঙলৈ। আমি যাম এতিয়া পাটনালৈ, য'ত সাৰস্বত গোস্বামী উপস্থিত আছে। তাৰ আগত মই তথ্য দিব বিচাৰিছোঁ। বিহাৰত মুঠ আসন হৈছে 243খন, 243। এই মুহূৰ্তত নীতিশ প্লাছ হৈছে 129, আনহাতে তেজস্বী প্লাছ হৈছে 101, পাছোৱান হৈছে 6 আৰু অন্যান্য হৈছে 7। এই মুহূৰ্তৰ ছবি, আৰু ইতিমধ্যে স্ক্ৰীণত আপোনালোকে দেখিবলৈ সক্ষম হৈছে। RJD 69, JDU 47, বিজেপি সেইধৰণে বিজেপি 70, কংগ্ৰেছ 25 আৰু লেফ্ট 12। আমি গৈছোঁ সাৰস্বত গোস্বামীৰ ওচৰত। সাৰস্বত গোস্বামী, শেহতীয়া কেনে খবৰ আছে? হয় অনুপম চক্ৰৱৰ্তী, বৰ্তমান মই উপস্থিত আছোঁ RJDৰ মুখ্য কাৰ্যালয়ত, আৰু ইয়াত এক যদিও বা উঠা নমা কৰি আছে চিটৰ সংখ্যা। বৰ্তমান সময়ত মই এজন মানুহক আপোনালোকক দেখুৱাব বিচাৰিম, DY দৰ্শকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁ এক বিশেষ বেশভূষা পিন্ধি আহিছে, য'ত আছে লালু প্ৰসাদ যাদৱ, ৰাবড়ী দেৱীৰ ফটো আছে, ডিঙিত লেম ওলমাই লৈছে, আৰু যথেষ্ট উৎসাহী আচলতে তেওঁলোক। যে তেওঁলোকৰ মতে এয়া হৈছে অগ্ৰগতিহে, ৰিজাল্ট ওলাবলৈ বৰ্তমানৰ সময় বাকী। বৰ্তমান মই তেওঁৰ লগত কথা পাতিব বিচাৰিম, তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম তেওঁ আচলতে কি বা কিয় কাৰণে এই বেশভূষা পৰিধান কৰিছে, আৰু তেওঁ কি কয়। पहले मैं आपसे जानना चाहूँगा, अभी रुझान आ रहा है, जो रुझान है रुझान के हिसाब से अभी NDA प्लस ऊपर जा रहा है, लेकिन जो है RJD भी उसके पीछे ही है, तो क्या बोलना चाहेंगे आप? रुझान ऊपर नीचे होता ही रहता है। पिछला बार रुझान तो बहुत ख़राब था महागठबंधन का, लेकिन फिर जब बैक लिया तो उड़ते 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 आसमान को छू दिया। तो रुझान पर उतना मायने नहीं रहता है, रिजल्ट पर मायने रखता है। रिजल्ट आएंगे क्योंकि पसीना चुआ है तेजस्वी यादव ने। अकेला आदमी 17 18 प्रोग्राम करने के बाद ये जो बता दिया कि हैं युवा का सरकार है, ये है, इनके पास स्टेमिना है, मेहनत किया है, सबने मेहनत किया है, इसलिए सरकार तो आएगा। तो आपका ये जो ड्रेस है, ये ड्रेस का वजह क्या है? ड्रेस का वजह मेरा ऐसा ही रहता है ना, हम 20% ही काम करता हूँ अपने बीवी और बच्चों को खिलाने के लिए, पर 80% गांव गली गली चौक चौराहे जाता हूँ लालू जी के ललटेन के जिलाने के लिए। তেওঁৰ মতে লালু প্ৰসাদ যাদৱ তেওঁৰ কাৰণে কি, মই জানিব বিচাৰিম তেওঁৰ পৰা। तो आपको पूरा उम्मीद है कि मतलब इस बार तेजस्वी सरकार बनाएगा? 110% बनाएगा।
डू एंड डाई बट नॉट क्राई। करना है तो करना है, बहाने हम नहीं ढूंढने वालों में से। जी जी হয় হয় অনুপম, সেয়া আছিল এজন লোক, এজন সমৰ্থক। সাৰস্বত তেওঁক যাব নিদিব। আপুনি তেওঁৰ পৰা জানিব বিচাৰক লালু প্ৰসাদ যাদৱ তেওঁৰ বাবে কি, শুনি ভাল লাগিব। লালু প্ৰসাদ যাদৱ তেওঁৰ বাবে কি আছে, পিছফালে আছে আপোনাৰ। मैं आपसे जानना चाहूंगा जो लालू जी अभी जेल में है, आपके लिए वो कौन है? वो हमारे आदर्श हैं, गुरु हैं। उन्होंने ही हमें कवि बनाया है, उनसे ही मैंने बोलना सीखा हूँ। आपको ये बता दूँ कि लालू जी के बात सामने आने से, बात सुनाने से पहले से हम 2 व्यक्ति से कहते थे, उनकी ताकत, उनकी बात हमारे अंदर आई, उनकी करेजा हमसे मिल पाई। और आज हम जब बोलते हैं तो सामने वाला बोलती बंद हो जाता है, सामने वाला बोलने के लिए घबराता है क्योंकि सबकी बातें खत्म हो जाती है, मेरा खत्म नहीं हो पाता है। तो तेजस्वी जी के लिए कुछ है? तेजस्वी जी के पहले पर्वत को धूल बना देंगे, सागर को बूंद बना देंगे। पर्वत को धूल बना देंगे, सागर को बुल बना देंगे। तेजस्वी प्रसाद यादव जी के पास नेतृत्व में है कितना दम, ये बात जमाने को अब दिखला दे। और नीतीश कुमार, হয় অনুপম, और नीतीश कुमार नीतीश कुमार के लिए कुछ है आपके पास? नीतीश कुमार के बारे में क्या कहेंगे, कितना नहीं, कितनों कुछ रहेगा तो जिनकी आदत है लालच का, लालच के लिए कहीं भी चल जाएंगे, उनके बारे में हम क्या बताएंगे। बस यही कहना चाहता हूँ, कुछ लोग ऐसे होते हैं जहाँ देखते हैं खीर वहीं जाते हैं भीड़। और मोदी जी के बारे में क्या बोलना चाहेंगे? मोदी जी के बारे में यही बोलेंगे कि उन्होंने कहा था कि 100 दिन के अंदर काला धन में लाऊंगा, भारत के प्रत्येक नागरिक के अकाउंट में 15 लाख डलवाऊंगा। अच्छा 7 साल अब हो गलो भैया, पैसा आयल बन 1 रुपया। तो झूठे वादे करते हैं, देश की जनता को ठगते हैं। अब की बार मुँह की खाओगे, अपना घर को जाओगे। तेजस्वी जी ने बताया था कि इस बार 10 लाख युवा को रोजगार मिलेगा। इसके ऊपर भरोसा है आप लोगों को? पूरा भरोसा है, इसलिए है कि वो अभी और वो क्या झूठ बोलेंगे, अभी तो वो कुमारे हैं, उनकी खर्चा ही कम है, जो भी आएगा जनता में जाएगा। बात समझिए, मतलब रोजान का कोई बात नहीं है, सरकार तेजस्वी जी बनाएगा। हाँ बनाएगा, परिश्रम किया उन्होंने। आप बता देना चाहता हूँ, परिश्रम जो किया है, शिद्दत से, ईमानदारी से, लगन से, उनको परमात्मा साथ रहते हैं और परमात्मा को जी जान से सपोर्ट करते हैं कि तुम्हारे पास कोई रहे नहीं रहे बेटा, तू लगे रह, तू जा, हम तेरे पीछे हैं। जब ऊपर वाला कन्विंस हो जाता है तो नीचे वाला क्या फील करता है। হয় আৰু আছে মোৰ সৈতে বহুকেইজন ইয়াৰ স্থানীয় লোক উপস্থিত আছে। आपसे जानना चाहूँगा क्या उम्मीद है इस बार उम्मीद है कि महागठबंधन की सरकार बिहार में बनेगी। मतलब तेजस्वी यादव सरकार बनाएगा इस बार तेजस्वी यादव के नेतृत्व में किसान, मजदूर, छात्रों की सरकार बनेगी। नेतृत्वकारी बॉडी तेजस्वी यादव बिहार के सीएम होंगे। হয় হয় আসলতে তেওঁলোকে কৈছে যে তেজস্বী যাদৱৰ নেতৃত্বত চৰকাৰ বনাক লৈ তেওঁলোক যথেষ্ট আশাবাদী, আৰু তেওঁলোকে কৈছে যে কৃষক হওক বা যুৱক হওক সকলোকে লগত লৈ তেজস্বী যাদৱে এইবাৰ বিহাৰত চৰকাৰ বনাবলৈ সক্ষম হ'ব। এয়া যি আহিছে এয়া আচলতে অগ্ৰগতিৰ ৰিপৰ্টহে, সম্পূৰ্ণ ফলাফললৈ বৰ্তমানো বাকী আছে। ফলাফল ওলোৱাৰ পাছতে নিশ্চয় তেওঁলোকে নিশ্চিত যে চৰকাৰ বনাব তেজস্বী যাদৱে। অনুপম, নিশ্চয় সাৰস্বত আমি আকৌ থাকিম আৰু আমি আৰু অলপ লালু প্ৰসাদ যাদৱ সম্পৰ্কে জানিব বিচাৰিম, তেজস্বী সম্পৰ্কে বিহাৰী লোকসকলৰ মতামত জানিব বিচাৰিম। আৰু একেবাৰে শেষত আপুনি ঘূৰি অহাৰ সময়ত দুটামান অসমীয়াও তেওঁলোকক শিকাই থৈ আহিব, কাৰণ বহু বিহাৰী লোক আমাৰ অসমত আছে, গতিকে দুটামান শিকাই থৈ আহিব পাৰিব। সাৰস্বত আপুনি থাকিব লাইনত, অকণমান পিছত আকৌ পাতিম। কিন্তু মই আহিছোঁ সঞ্জু বৰুৱাৰ ওচৰত। ভাষণৰ ৰাজনীতি কিছু সময় আগত মই দেখুৱালোঁ, অসমতো ভাষণৰ ৰাজনীতিত আমি এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পাইছোঁ। BTAD নিৰ্বাচনৰ সময়তো একদম ডাইৰেক্ট টাৰ্গেট কৰিছে হাগ্ৰামা মহিলাৰীক। বহু সময়ত ভাষণৰ ৰাজনীতিত কংগ্ৰেছক তোলা ধৰা দিছে। কংগ্ৰেছেও ভাষণৰ ৰাজনীতিত কিমান আগবাঢ়িছে এতিয়া? নাই, মই আপোনাক অনুপম দা এটা কথা ক'ব বিচাৰিছোঁ। ইয়াৰ ঘটনাটো হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এজন ইণ্টাৰনেশ্যনেল বুলিয়ে কৈছোঁ ফিগাৰ, কাৰণ প্ৰাইম মিনিষ্টাৰজন সদায় ইণ্টাৰনেশ্যনেল ফিগাৰে হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন উঠি অহা প্ৰজন্মৰ ল'ৰা, 31 বছৰীয়া ল'ৰা এজনক জংগল ৰাজৰ তেওঁক লগত তুলনা কৰিছে। জংগল ৰাজৰ পৰা তেওঁ আহাৰ পাৰ্টি তেনেকুৱা ধৰণৰ তেওঁক তুলনা কৰিছে। এইটো আচলতে খুব দুখৰ কথা আৰু এইটো আচলতে খুব দুৰ্ভাগ্যজনক কথা। এজন জ্যেষ্ঠ নেতাই, যি দলৰে নহওক, এজন জ্যেষ্ঠ নেতাই সদায় উঠি অহা প্ৰজন্মক তেওঁক আগুৱাই দিব লাগে। যি দলৰে নহওক ভাল কামক তেওঁক ক'ব লাগে, বেয়া কথাবিলাকো তেওঁক দেখুৱাই দিব লাগে যে তোমালোকে এনেকৈ নকৰিবা, এনেকৈ কাম কৰা, যি দলৰে নহওক। এতিয়া
অসমৰ ৰাজনৈতিক নেতাসকলে যি দলৰে নহওক ৰাজনৈতিক দলৰ নেতাসমূহে উঠি অহা প্ৰজন্মক তেওঁলোকে শিকাব লাগে যে উঠি অহা প্ৰজন্মই কোনবোৰ কথা ক'লে ৰাইজে ভাল পাব কিন্তু আমি নেতাবোৰক দেখিছোঁ মই আজি কৈছোঁ যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ কোনবোৰ কথা কয় তেওঁ জানিব লাগে যে তেওঁৰ ঘৰতো নিজৰ ল'ৰা ছোৱালী আছে যেনেকৈ ল'ৰা ছোৱালী কিছুমান বেয়া কথা শুনিব নিদিয়ে বেয়া কথা ক'বলৈ নিদিয়ে তেওঁ সেইবোৰ কথা অনুভৱ নকৰে নেকি যে তেওঁ কৈ থকা কথাবোৰ অসমৰ একেবাৰে 4 বছৰীয়া বাচ্চাটোৰ পৰা একেবাৰে বয়সস্থ মানুহজনলৈকে সেই টিভিটো চেনেলটো চাই থাকে গতিকে তেওঁ সেইবোৰ কথা অনুভৱ নকৰে বা অন্য দলৰ যি দলৰে নহওক ৰাজনৈতিক নেতাসমূহে কথাবোৰ কওঁতে উঠি অহা প্ৰজন্মই যাতে সেইবোৰ কথা নিশিকে পৰৱৰ্তী সময়ত সেইবোৰ কথা চিন্তা চৰ্চা কৰিব লাগে তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহঁতে যিবোৰ ইছ্যুক লৈ পেলাই ৰাজনীতি কৰি আছে সেইবোৰ ইছ্যুক লৈ পেলাই কিন্তু অসমৰ ৰাইজে কেতিয়াও বৰ্তমান সময়ত একচেপ্ট নকৰে আজি ময়ে কৈছোঁ আজি 31 বছৰীয়া তেজস্বী যাদৱে তেওঁ গোটেই জীৱনৰ কেৰিয়াৰটো আগফালে পৰি আছে তেওঁ মিছা কথা কৈ পেলাই যদি তেওঁ ৰাজনীতি কৰে তেওঁ বেছি দিন টিকিব নোৱাৰিব আজি মই ডক্টৰ সঞ্জু বৰুৱা হিচাপে পঢ়া শুনা কৰি পেলাই মই যদি কালি যদি দলে যদি মোক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যদি বিশ্বনাথ সমষ্টিত মোক যদি দিয়ে মই যদি বিশ্বনাথ সমষ্টিত যদি মিছা কথা কৈ পেলাই ৰাইজক প্ৰলোভন দি মিছা কথা ভাষণত কৈ যদি মই যদি জিকিবলৈ চেষ্টা কৰোঁ পৰৱৰ্তী সময়ত যদি সেইবোৰ কথা মই কাম নকৰোঁ মোক আকৌ 2024ত কেতিয়াও ৰাইজে নপঠায় গোটেই কেৰিয়াৰটো মোৰ শেষ হৈ যাব কাৰণ আমি নতুন প্ৰজন্মৰ আমি ল'ৰা তাৰমানে 21ত টিকট পোৱাটো খাটাং নাই টিকেট পোৱাটো কেতিয়াও খাটাং বুলি ক'ব নোৱাৰে এইটো দলে নিৰ্ধাৰণ কৰিব কথাটো হৈছে তথাপি 2021ত যদি দলে দি পেলাই আমি কিবোৰ কথাত আমি ৰাজনীতি কৰিম আমি কেনেকৈ নিবনুৱা সংস্থাপন দুটাক আছে এটা নিবনুৱা সংস্থাপন হৈছে চৰকাৰীভাৱে দিবলৈ এটা নিবনুৱা সংস্থাপন হৈছে তেওঁলোকে বেচৰকাৰীভাৱে তেওঁলোকক কেনেকৈ সংস্থাপন কৰিব পাৰি আজি বিধায়কসকলে ফৰেন কাণ্ট্ৰীত যায় অসমৰ বিধায়কসকলৰ কথা কৈছোঁ ফৰেন কাণ্ট্ৰীত যায় ফৰেনত লৈ যায় অসমৰ কষ্টৰ ঠেলাৱালা ৰিক্সাৱালাৰ টেক্সৰ যিকোনো বস্তু কিনে ঠেলাৱালা ৰিক্সাৱালা তাৰপৰা যিটো টেক্স পায় সেইটোতো টেক্সৰ পইচাৰে বিদেশত লৈ গৈ বিদেশৰ বস্তুবোৰ দেখুৱাই কেনেকৈ চলে কিন্তু সেইবোৰ বস্তু ইয়াত আহি পেলাই ইমপ্লিমেণ্ট নকৰে এতিয়া সেই কথাত কৈছোঁ আমি যদি আমাৰ নিচিনা ল'ৰা মই বুলিয়ে কোৱা নাই যিকোনো দলৰ ইৰেছপেক্টিভ অফ এনি পাৰ্টি সেই বিজেপিৰ হওক সি এজিপি হওক সি কংগ্ৰেছ হওক নতুন প্ৰজন্মৰ আমাৰ বিশ্বাস আছে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী যদি কেনেবাকে যদি তেওঁলোকে যদি জিকি আহিব পাৰে বিধানসভাত মই ভাবোঁ তেওঁলোকে ফাঁকিবাজ ৰাজনীতি নকৰে তেওঁলোকে কষ্ট কৰিব তেওঁলোকে কাম কৰিব আৰু নিজৰ সমষ্টি উন্নয়নৰ হকে কাম কৰিব নিশ্চয় মই এটা বিৰতি লৈ ল'ম বিৰতিৰ পিছত আকৌ আমি এই খবৰত থাকিম শেহতীয়া খবৰ আপোনালোকে ইতিমধ্যে টিভি স্ক্ৰীণত দেখিবলৈ সক্ষম হৈছে 243খন আসন 121খনত আগবাঢ়ি আছে নীতিশ কুমাৰ প্লাছ আৰু MGP অৰ্থাৎ মহাজোঁটবন্ধন 108খন আসনত আগবাঢ়ি আছে আমি এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আৰু খবৰ থাকিব আমাৰ সাংবাদিক সতীৰ্থ সাংবাদিক সাৰস্বত গোস্বামী পাটনাত এটা এই মুহূৰ্তৰ বিহাৰ নিৰ্বাচনৰ অৱলোকন 243খন আসন নীতিশ প্লাছ 121 তেজস্বী প্লাছ 108 পাছোৱান 6 আৰু অন্য 8 আৰু স্ক্ৰীণত আপোনালোকে দেখিছে RJD 72 JDU 49 BJP 71 কংগ্ৰেছ 21 আৰু লেফ্ট হৈছে 11 এই মুহূৰ্তৰ ছবি আকৌ এবাৰ দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে পুৱা প্ৰায় 1.5 ঘণ্টা জুৰি তেজস্বী যাদৱ প্লাছ অৰ্থাৎ মহাগঠবন্ধন বহুখিনি আগবাঢ়ি আছিল কিন্তু আগবঢ়াৰ যিটো ট্ৰেণ্ড এতিয়া চলি আছে সেইটো ট্ৰেণ্ড এতিয়া NDAৰ চলি আছে NDA বিগত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা NDA ট্ৰেণ্ডত আগবাঢ়ি আছে পিছুৱাই আছে যাদৱ প্লাছ মই অকণমান টিটিপৰ পৰা জানিব বিচাৰিম সামগ্ৰিকভাৱে মই অসমলৈ আকৌ ঘূৰি আহিছোঁ বিহাৰৰ নিৰ্বাচনে আচলতে অসমত প্ৰভাৱ পেলাবনে নাই টিটিপা গৱতীৰ মতে যি ফলাফলে নোলাওক সেই গোটেই কথাটো আচলতে ফলাফলটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আমি এটা কথা মই স্বীকাৰ কৰোঁ যে বিহাৰৰ যিটো নিৰ্বাচনী পৰিৱেশ আছিল তেওঁলোকৰ কৰোণাৰ পাছতেই নিৰ্বাচন হৈছে তেওঁলোকৰ বাবে কৰোণাৰ ফলত কৰ্মসংস্থাপন হেৰুওৱা মানুহখিনি এটা ইছ্যু হৈ থাকিল অসমত মাৰ্চ এপ্ৰিলত যেতিয়া নিৰ্বাচন হ'ব তেনেকুৱা পৰিৱেশ এটা থাকিবনে নে সেই কথাটো এটা প্ৰশ্নবোধক চিন আছে গতিকে মই একেমুখে এই কথাটো নকওঁ যে বিহাৰত যদি তেজস্বী যাদৱে চৰকাৰ গঠন কৰে অসমতো যে বিজেপি পৰাজিত হ'ব তাৰ কোনো নিশ্চয়তা নাই সেইটো কোনো পাটিগণিত নহয় আৰু এই কথাটো এনেকুৱা ধৰণৰ তাত এতিয়া 23খনমান আসনত গোটেই ডিফাৰেঞ্চটো 500টা ভোটৰ কম গতিকে এই ফলাফলটো সলনি হ'ব পাৰে গতিকে সেই গোটেই কথাবোৰ আছে কিন্তু এটা কথা ঠিক যে এই যিটো সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰতিষেধক এটা ওলাইছে যে এইটো উন্নয়নৰ ৰাজনীতি কৰি আমি এওঁলোকক প্ৰতিহত কৰিব পৰা যায় যি দলে
সাম্প্ৰদায়িক ৰাজনীতি নকৰক কিয় সেই কথাটোৱে প্ৰভাৱ পেলাব আৰু সেই প্ৰভাৱ পেলাইছে বাবে কেজৰিৱালৰ পাছত সেই তেজস্বী যাদৱৰ এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা আইডেণ্টিটি পলিটিক্সৰ ভাৰতত গোটেই ধাৰাটো আৰম্ভ হৈছে বিহাৰৰ পৰা জাতপাতৰ ৰাজনীতিৰ বাবে বিহাৰখন বিখ্যাত তাত এটা দলৰ যিটো দলৰ পিতৃয়ে সেই একে ৰাজনীতি কৰিছিল তেওঁৰ পুত্ৰই এই ধৰণৰ কথা কৈছে সেইটোৱে ভাৰতৰ ৰাজনীতিৰ নতুন কথা এটা লালু প্ৰসাদ যাদৱৰ গোটেই কথাবোৰৰ পৰা ফালৰি কাটি আহি তেজস্বী যাদৱে নিজকে উন্নয়নৰ ৰাজনীতিৰ বাহক বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাটো ডাঙৰ কথা আইডেণ্টিটি পলিটিক্সৰ যিখন আমাৰ ভাৰতৰ আটাইতকৈ মুখ্য স্থান বিহাৰ তাত গৈ তেজস্বী যাদৱে জাতপাতৰ কথা নকৈ এই ধৰণৰ কথা কোৱাটো ডাঙৰ কথা এই কথাটোৱে প্ৰমাণ কৰি দিয়ে যে সাম্প্ৰদায়িক ৰাজনীতিৰ এণ্টিডট প্ৰতিষেধক সদায় উন্নয়নৰ ৰাজনীতি আৰু সেই কথাটো মই বিশ্বাস কৰোঁ অসমৰ ৰাজনীতিসকলে শিকাটো দৰকাৰ তেওঁলোকে এটা কিবা ট্ৰেপ সাম্প্ৰদায়িক জাল এখন খুলি দিয়াৰ লগে লগে নিজৰ মত প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁলোকৰ পিছে পিছে দৌৰাতকৈ সেই জালখন যে আমাৰ মূল বিষয়বোৰৰ পৰা আমাৰ দৃষ্টি বিকৰ্ষণ কৰাৰ বাবে খোলা হয় সেই কথাটো ৰাইজক বুজাই দিয়া দৰকাৰ এই কথাটো ৰাইজক বুজাই দিব লাগে যে এই মিয়া মোগল মুছলমান আজমলৰ পানী জাৰি দিয়া এই গোটেই ৰাজনীতি এই ৰাজনীতিৰ বিপৰীতে আসল যিখন মূল যিটো সমস্যা নিবনুৱা সমস্যা আমাৰ কৰ্মসংস্থাপনহীনতাৰ সমস্যা আমাৰ শিক্ষাৰ অভাৱৰ সমস্যা এই কথাবোৰ যে মূল সমস্যা এই কথাবোৰ ৰাইজক বুজাই দিয়া দৰকাৰ সেই কামবোৰ যেতিয়ালৈকে কৰিব নোৱাৰে বিহাৰৰ দৰে নিৰ্বাচনত তেজস্বী যাদৱ জিকি যাব পাৰে কেজৰিৱালো দিল্লীত জিকিব পাৰে কিন্তু আমি সান্তনা লৈ থাকিব পাৰিব আমাৰ ৰাজনৈতিক দলবিলাকে তেওঁলোকেও মূল নিজৰ বিষয়বোৰ সলনি কৰিব লাগে নিজৰ প্ৰায়ৰিটিবোৰ সলনি কৰিব লাগে আৰু এই কথাটো বুজি পাব লাগে যে আমাৰ ৰাজনীতি কৰিবৰ কাৰণে কেৱল সাম্প্ৰদায়িকতাবাদী একমাত্ৰ ৰাজনৈতিক ইস্যু নহয় কেৱল ভোট বেংকৰ ৰাজনীতি একমাত্ৰ ৰাজনৈতিক ইস্যু নহয় এই মূল ইস্যুবোৰক লৈ কথা পাতক আৰু মই কথাটো বিশ্বাসেই কৰোঁ যে অসমৰ যুৱ প্ৰজন্মই বৰ্তমান সময়ত এইবিলাক কথা বিশ্বাসেই নকৰে এইবিলাক সাম্প্ৰদায়িকতাবাদৰ কথা এইবোৰ জাতি মাটি ভেটি সুৰক্ষাৰ কথা এইবোৰ মিয়া মোগল মুছলমানৰ কথা এইবোৰ কথাত অসমৰ জনসাধাৰণৰ অসমৰ যুৱ সমাজৰ সময় দিবলৈ এইকাৰণে ইচ্ছা নাই কাৰণ আমাৰ প্ৰথম আৰু শেষ কথাটো হৈছে আমাৰ কৰ্মসংস্থাপন লাগে আমাক শিক্ষা লাগে আমাক পানী যোগান লাগে আমাক চিকিৎসা ব্যৱস্থাটো উন্নতি কৰিব লাগে মই আৰু এটা প্ৰশ্ন আছে টিটিপলৈ কিন্তু মই প্ৰথমে গৈ ল'ব বিচাৰিছোঁ পাটনালৈ সাৰস্বত গোস্বামী আমাৰ লগত উপস্থিত আছে শেহতীয়া আপডেট লৈ বিহাৰ নিৰ্বাচন সাৰস্বত কি কয় যদি সাৰস্বতে মোৰ মাত এই মুহূৰ্তত চাগে শুনা নাই মই আকৌ যাম সাৰস্বতৰ ওচৰত টিটিপৰ পৰা মই জানিব খুজিছোঁ এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ভাষণ তাক কি ধৰণে বিৱৰণ দিব আপুনি নাই আটাইতকৈ ডাঙৰ কথাটো এইটো যে মই সেই কথাটো ভাবি আচৰিত হওঁ যে আমাৰ বিদ্যালয় মহাবিদ্যালয় বন্ধ হৈ থাকে এগৰাকী মন্ত্ৰী যিগৰাকী মন্ত্ৰী গোটেই কৰোনাৰ সময়ত অসমীয়া জনসাধাৰণৰ সন্মুখত আদৰ্শ হিচাপে থিয় দিছিল 2 মিটাৰ দূৰত্বৰ কথা কৈছিল মাস্ক পৰিধানৰ কথা কৈছিল সেই একেগৰাকী মন্ত্ৰীয়ে এতিয়া হেলমেট নিপিন্ধাকৈ ৰেলী কৰে তেওঁৰ যিখিনি কাৰ্যকলাপ তেওঁ মিটিং কৰিছে জুমুৰ নাচিছে এই কথাবোৰ গৱেষণাৰ বিষয় এই কথাবোৰ বিজ্ঞানীসকলে যে এতিয়ালৈকে যিহেতু ভেকচিন উলিয়াব পৰা নাই এওঁৰ গাত কিয় কৰোনা নালাগে এইবোৰ কৰি থকাৰ পাছতো এইটো এটা গৱেষণাৰ বিষয় এই কথাবোৰলৈ গৱেষণা হ'ব লাগে সেইটো আটাইতকৈ ডাঙৰ কথা আমি বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনলাইন শিক্ষা আমাক দিলে তাৰ পাছত আমাৰ পঢ়া শুনা নহ'ল আমি ঘৰত বহি থাকিলোঁ এওঁলোকে মিটিং কৰি আছে কংগ্ৰেছ বিজেপি আটাইবিলাক নতুন দলকেইটাইও এওঁলোকে মিটিং কৰি থাকে এওঁলোকৰ গাত কিয় কৰোনা নালাগে এই কথাবোৰ গৱেষণাৰ বিষয় গৱেষণা কৰিব লাগে আৰু মূল কথাটো এইটোৱেই যে অসমৰ নৱপ্ৰজন্মৰ সন্মুখত যদি এই ধৰণৰ প্ৰতিভূ দাঙি ধৰা হয় এগৰাকী প্ৰতিষ্ঠিত প্ৰভাৱশালী মন্ত্ৰীয়ে যদি এই ধৰণৰ মিয়া মোগল মুছলমানৰ কথা কৈ আমাৰ ৰাজনীতিটো যদি এনেকুৱা কৰিব বিচাৰে প্ৰথম তাৰ প্ৰতিবাদটো যুৱ প্ৰজন্মই এইবাবেই কৰিব কাৰণ আমাক উন্নয়নৰ কথা বতৰা লাগে আমাক ৰাস্তা ঘাট উন্নয়নৰ কথা লাগে আমাক শিক্ষাৰ কথা লাগে নিবনুৱা সংস্থাপনৰ কথা লাগে আৰু এই কথাবোৰ এওঁলোকে পাতিবলৈ আৰম্ভ কৰাটো দৰকাৰ কাৰণ মূল কথাটো এইটোৱে 10-15 বছৰ এওঁলোকে সাম্প্ৰদায়িকতাবাদ চলাব তাৰ পাছত যিটো এটা ভেকুৱামৰ সৃষ্টি হ'ব সামাজিক এটা বিশৃংখলতা যিটো বিশৃংখলতা আমি দেখিবলৈ পাইছোঁ এই কথাবোৰ অসমীয়া মানুহে বিশ্বাস নকৰে সাৰস্বতক পাইছোঁ মই এক মুহূৰ্তত মই লৈ ল'ব বিচাৰিছোঁ পাটনাত সাৰস্বত আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু শেহতীয়া আপডেট ছবি কি হয় অনুপম বৰ্তমান মই আৰ জে ডি কাৰ্যালয়তে উপস্থিত আছোঁ আৰু মোৰ সৈতে কেইজনমান আৰ জে ডিৰ সমৰ্থক উপস্থিত আছে মই তেওঁলোকৰ লগত পোনপটীয়াকৈ কথা পাতিব বিচাৰিম रुझान आ रहा है कुछ ही समय बाकी है रिजल्ट आने में उम्मीद क्या है अभी समय है रुझान है और महागठबंधन का सरकार बनेगा है मतलब कितना सीट मिलने वाला है आप लोगों को 160 से ऊपर जाएंगे लेकिन अभी दिखाई दे रहा है कि मतलब अभी जो है स्टेटस जो है अभी नीचे है सब 500,000 से नीचे उसरा सीट आएगा मतलब कैसे आप लोग मतलब इतना कॉन्फिडेंस कैसे है कॉन्फिडेंस है ना हम लोग वोटर हैं खुद जमीन से जुड़े हैं वोट करके आए हैं और मैं जानना चाहूँगा आपसे कि इस बार जो मुद्दा था कि बेरोजगारी को लेकर आप लोग ये इलेक्शन लड़ रहे हैं तो उम्मीद क्या है मतलब कैसे कितना सीट मिल सकता है पूरे नौजवान अब सत्ता परिवर्तन होने के लिए पूरे सब लोगों का ये है कि सत्ता परिवर्तन होना चाहिए बहुत दिन देख लिए नीतीश कुमार के
और तेजस्वी जी को देखना है, इसलिए नौजवान सब चढ़ बढ़ के भाग लिया है। इसलिए पूरी उम्मीद है कि हम लोग सरकार में आएंगे, तेजस्वी जी सरकार में मुख्यमंत्री बनेंगे। लालू जी अभी जेल में हैं और उसके बिहार पे अभी तेजस्वी जी इलेक्शन लड़ रहे हैं। एक टाइम में लालू जी और तेजस्वी नीतीश कुमार जी का मुकाबला हुआ करता था, तो इस बार तेजस्वी जी और नीतीश जी का मुकाबला यहाँ पे बिहार में हो रहा है। तो क्या है आप लोगों का कंट्रीब्यूशन कैसा रहा इस बार? अब नीतीश जी बूढ़ा हो गए, उनका जब बूढ़ा हो जाता है तो लड़का का उम्र होता है, जो नौजवान उसको तेज दिमाग चलता है। तो नीतीश जी बूढ़ा हो गए, उनका तो रिटायरमेंट मिल गया है, अब जनता रिटायरमेंट उनका कर दिया गया है, इसमें कहीं कोई शक नहीं है। अब ऐसे अब बूढ़ा है तो इज्जत किया जाता है लोग को, लेकिन वैसा कोई बात नहीं है। उधर बूढ़ा हो गया, उनका सब कोई काम नहीं है, दिमाग उमाग कम काम करता है। देखिए हमेशा बोलते हैं कि शराब बंद करके, शराब बंद करके, शराब बंद है कहाँ? जहाँ खोजिएगा वहाँ शराब है। हमारे लोग के रेवेन्यू जा रहा है अलग, बिहार के लिए सारा डुप्लीकेट खाली दारू पेटवाते हैं, ये सब नीतीश जी के चाल है। और इलेक्शन के टाइम में लालू जी के याद नहीं आया आप लोगों को? लालू जी तो सबके दिल में बस रहे हैं, उनका याद भूलने वाला थोड़े हैं। हाँ, तो मतलब का आशीर्वाद है। तो अभी मतलब जब रिजल्ट आएगा तो उसके बाद आप लोगों का उम्मीद क्या है? मतलब नया जो सरकार बनने वाला है तो आप लोगों का क्या मुद्दा होगा और क्या रहेगा? मतलब जो मुद्दा पर मुद्दा विकास रहेगा, जो मुद्दा पर चुनाव लड़ा है उस पर खरा उतरेंगे हम लोग। तो लालू जी का क्या सबसे कौन सी बात आप लोग याद आते हैं? लालू जी का कौन सी बात सबसे तो ज्यादा सारा याद बात सारा तो उन्हीं का अथी किया हो, तो उनका बात का वर्णन करना ही तब भी कम पड़ जाएगा, जितना वर्णन करें हम लोग। সাৰস্বত গোস্বামী, সাৰস্বত আপুনি যদি মোৰ মাত শুনিছে, সাৰস্বত আপুনি যদি মোৰ মাত শুনিছে, সাৰস্বত আপুনি যদি মোৰ মাত শুনিছে, এটা প্ৰশ্ন মই জানিব বিচাৰিম তেওঁলোকৰ পৰা, ক্ৰিকেটৰ পৰা ৰাজনীতিলৈ তেজস্বী যাদৱ এই বিষয়টো কেনেকৈ বিশ্লেষণ কৰে তেওঁলোকে, কেনেধৰণে ভাবে? लालू जी के राज में इतनी बढ़िया सरकार ক'ব এবাৰ। তেজস্বী যাদৱ ক্ৰিকেটৰ পৰা ৰাজনীতিলৈ এওঁলোকে কেনেকৈ তাক বিচাৰ কৰে? एक बार मैं आप लोगों से जानना चाहूँगा कि तेजस्वी यादव पहले क्रिकेट खेलते थे, मोदी जी ने भी उसको बोला कि ये क्रिकेट खेला हुआ लड़का अभी पॉलिटिक्स में आ रहा है तो खरे नहीं उतर पाएंगे, तो आप लोगों का क्या विचार है उसके ऊपर? प्रधानमंत्री जी बोले और चुनाव के समय में देखिए इनका पर कितना सब उत्सुकता है, कितना भीड़ लग रहा था। और पॉलिटिशियन जब ज्ञान तब सियान, कोई ऐसा जरूरी नहीं कि बुढ़ा होगा तो ही सियान है, जब बच्चा के भी ज्ञान हो गया तो वो भी महान हो गए। तो तेजस्वी जी महान आदमी हैं, कभी देखिए उलट पुलट कभी भाषण नहीं बोले, ये सब अनाप शनाप भाषण बोलते रह गए। जंगल राज का भी बात आया था इस बार, जंगल राज को डर दिखा के चाहते थे कि जंगल राज रहा कभी नहीं, जानबूझ के जंगल में तो शेर रहता था। तो इस बार तो ये भी बोला गया था कि लड़कों के मुंह देने के लिए बहुत सारी लड़कियां भी हो गए। हाँ, ये भी बोला गया था इस बार इलेक्शन की कैंपेन में। क्या नहीं समझे? मतलब पर्सनल अटैक भी किया गया था इस बार, जो इलेक्शन का रैली हुआ था। हाँ, उसमें बोला गया था कि लड़कों के मुंह देखने के लिए बहुत सारी लड़कियां हो गई। हाँ, ऐसा कोई क्या बोलेंगे उसके ऊपर? हाँ, इस पर बोला गया था, तो इनका तो दिमाग जब से ठिया गया है तो कुछ बोल सकते हैं, है कि नहीं? हालांकि इस पर कोई टीका टिप्पणी हमारे नेता नहीं किए, उनका बात पर कोई ध्यान नहीं देता है, कुछ भी बोल सकते हैं। সাৰস্বত আপুনি विनाशकाल विपरीत बुद्धि वाला बात है उनको। সাৰস্বত আপুনি যদি মোৰ মাত শুনি আছে এই মুহূৰ্তত মই এটা বিৰতি লৈ লৈছোঁ, বিৰতিৰ পিছত মই আপোনাৰ পৰা তথ্য জানিব বিচাৰিম। শেহতীয়া ভোট গণনা কি পৰ্যায়ত হৈছে, কোনটো ৰাউণ্ডত ভোট গণনা চলি আছে, এই সম্পৰ্কে মই আপোনাৰ পৰা তথ্য জানিব বিচাৰিম। ষ্টুডিঅ'ত আলোচকসকল থাকিবই। এটা বিৰতি। উভতি আহিছোঁ মিড মৰ্ণিঙলৈ। মই ডক্টৰ সঞ্জু বৰুৱাৰ পৰা জানিব বিচাৰিম নীতিশ কুমাৰ কিংবা তেজস্বী যাদৱ কোন মুখ্যমন্ত্ৰী হয় আমি কিছু সময়ত জানিব পাৰিম, কিন্তু সঞ্জু বৰুৱাই নিজে কোন মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে? মইতো আৰু স্পষ্ট কথা, মই আমাৰ তেজস্বী যাদৱ মুখ্যমন্ত্ৰী হোৱাটো 100% বিচাৰিমে। নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এটা ল'ৰা, আৰু তেওঁ এবাৰ যি ৰাজনীতি যি আদৰ্শ দেখুৱালে, তেওঁ পিতৃ জেলত থকাৰ পিছতো তেওঁ পিতৃয়ে যেনেকুৱা ধৰণত আগতে কেম্পেইন কৰিছিল, তেওঁ সেইবোৰ কেম্পেইন নকৰি তেওঁ ডেভেলপমেণ্টৰ এজেণ্ডা লৈ, এডুকেশ্যনৰ এজেণ্ডা লৈ, তেওঁ স্বাস্থ্যৰ এজেণ্ডা লৈ
এইবোৰ কথাক লৈ এজেণ্ডাক লৈ যিহেতুকে তেওঁ এজন মানে তেওঁ নিৰ্বাচনৰ প্ৰচাৰ কৰিছিল গতিকে তেনেকুৱা এজন নিশ্চয়কৈ ভাৰতত এখন ৰাজ্যত তেনেকুৱা এজন মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ প্ৰথম কথা আৰু দ্বিতীয়টা কথা ইয়াত ট্ৰেণ্ডটো আমি যেটো দেখি আছো জেডিইউতকে বিজেপিৰ সংখ্যা বহুত বেছি এতিয়া বৰ্তমান সময়ত ক'ব নোৱাৰে কাইলে বিজেপিয়ে যে তেওঁলোকৰ নিজৰ মুখ্যমন্ত্ৰী নিবিচাৰিব নিজৰ দল আৰু জেডিইউ এটা এনেকুৱা দল যেটো দলে আজি অমুকৰ লগত কাইলে তুমুকৰ লগত তেওঁলোকৰ লগত বিজেপিৰ লগতে যে জেডিইউ থাকিব কিন্তু ক'ব নোৱাৰে কিন্তু এটা আজিৰ তাৰিখত বৰ্তমান সময়ত কিন্তু এটা বহুত ডাঙৰ কথা চৰকাৰ গঠনৰ ৰাজনীতিটো বেলেগ ধৰণে গুচি যাব পাৰে কাৰণ যেহেতুকে আগতে আৰজেডি জেডিইউ এইবোৰ সব একেলগে আছিল তাৰ পিছত জেডিইউ বেলেগ হৈ পেলাই আহিলে এতিয়া বৰ্তমান সময়ত জেডিইউ হৈ আছে 49 আপোনালোকৰ স্ক্ৰিনত যেটো দেখি আছো আৰু বিজেপিৰ হৈ আছে 66 এটা বিজেপিয়ে হয় তেওঁলোকে নিজে ক্লেম কৰিব যে আমাৰ মুখ্যমন্ত্ৰী হ'ব লাগিব তোমালোকে সাপোৰ্ট কৰা তে হেতুত যে জেডিইউয়ে সাপোৰ্ট কৰিবনে কৰিব কিন্তু পৰৱৰ্তী সময়ত গম পাম যদিহে এনডিএৰ পক্ষত যদি চৰকাৰখন যদিহে হয় এতিয়াও আমি জনামতে 10-20% অকল ভোট গণনা হৈ আছে বহুখিনি ভোট গণনা কৰিবলৈ বাকি আছে এতিয়া তাৰ লগতে এটা কথা ক'বলৈ যাওঁ আমাৰ অসমত ইলেকশ্যন আৰু মাত্ৰ 4-5 মাহ আছে যদি কোড এণ্ড কণ্ডাক্ট আপোনাৰ যদি এপ্ৰিলত ইলেকশ্যন হয় মাৰ্চত আপোনাৰ কেম্পেইনিং হ'ব ফেব্ৰুৱাৰীত আপোনাৰ কোড এণ্ড কণ্ডাক্ট লাগিব ক'ব গ'লে ডিসেম্বৰ আৰু জানুৱাৰী মাহটো আছে দুটা মাহ আছে ডিসেম্বৰ আৰু জানুৱাৰী মাহটো গতিকে অসমৰ ৰাইজেও বৰ্তমান সময়ত এইবোৰ যিবোৰ ইস্যু নাইকিয়া হৈ গৈছে বুলি ভাবিছে অসমৰ ৰাইজে কিন্তু 5 জন অসমীয়া ডেকা লৰাক যে যি মাৰি পেলালে গুলিয়াই পেলাই সেইবোৰ কথা কিন্তু পাহৰা নাই এসআই কেলেংকাৰীত যে লাখ লাখ নিবনুৱাৰ যে ভৱিষ্যত যে বেলেগ দিশলে গুচি গ'ল সেইবোৰ কথা কিন্তু ৰাইজে পাহৰা নাই কাৰণ এসআইত যিবোৰে পৰীক্ষা দিছিলে যাৰ পৰীক্ষা ভাল হৈছিলে হয়তো এবাৰ নেক্সট পৰীক্ষা পাতিলে তেওঁ পৰীক্ষা ভাল নহবও পাৰে গতিকে ৰাইজে এই 4.5 বছৰত ধৰ্মৰ নামত ৰাজনীতি কৰা ইটোৰ মাজত কাইজিয়াৰ ৰাজনীতি কৰা এইবোৰ কথা কিন্তু ৰাইজে দেখা পাইছে কাৰণ বিজেপিয়ে কি কৈছিলে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈছিলে ক'ত বনালে টুইন টাৱাৰ বনাম বুলি কৈছিলে ক'ত বনালে ব্ৰহ্মপুত্ৰ খনন কৰিম বুলি কৈছিলে ক'ত কৰিলে 2 কোটিকে চাকৰি দিম বুলি কৈছিলে 6 বছৰত 12 কোটি চাকৰি ক'ত দিলে গতিকে এনআৰসিক লৈ পেলাই তেওঁলোকৰ বিভিন্ন বেলেগ কথা তেওঁলোকে সিটিজেনশিপ এমেন্ডমেন্ট কথা বেলেগ কথা গতিকে এই গুটেবোৰ কথা সামৰি লৈ 2021 চনত যে বিজেপি বিৰোধী চৰকাৰ হ'ব হেতু কিন্তু 100% নিশ্চিত মই পাটনা যাম কিন্তু চমুকে অকমান টিডিপৰ পৰা এই বিষয়টো মই জানিব বিচাৰিম তেজস্বী যাদৱৰ যি উত্থান জয় পৰাজয়টো পিছৰ কথা কিন্তু উত্থানটো একেবাৰে নিশ্চিত উত্থান হৈছে তেজস্বী যাদৱৰ নতুন প্ৰজন্মৰ যি ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতি যি এটা হতাশা ঘৃণা ভাৱ আছিল এটা অক্ষমতা ভাৱ যি অনুভৱ কৰিছিল তেজস্বী যাদৱৰ উত্থান প্ৰচাৰ আৰু প্ৰসাৰে তৰুণ প্ৰজন্মক ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰাৰ সুযোগ এটা আহি পৰিছে আৰু আটাইতকৈ যিটো লক্ষণীয় কথা হৈ আছে স্ক্ৰীনখনত সেইটো আপুনি চাব জেডিইউতকৈ বিজেপিৰ সিট বেছি ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ বিজেপিয়ে যেতিয়া এখন ৰাজ্যত প্ৰৱেশ কৰে সোমাই এটা আঞ্চলিক দলৰ লগত মিত্ৰতা কৰে নিজে যেতিয়া ৰাজ্যখনত কুপনি পুতে তাৰপিছত আঞ্চলিক দলটোক এলাগি কৰে এই যিটো বিজেপিৰ স্থিতি এইটো বিহাৰতো এবাৰ দেখিবলৈ পোৱা গৈছে অসমত অসম গণ পৰিষদত কৰিলে এতিয়া আমি দেখি আছো বিপিএফটো তেওঁলোকে ভাঙি পেলালে জেডিইউটো একে অৱস্থা কৰিলে গতিকে এই ৰাজনীতিটো যিকেইটা দলে বুজি পায় তেলেগু দেশম পাৰ্টিয়ে বুজি পাইছিল ওলাই আহিলে শিৱসেনাই বুজি পাইছিল ওলাই আহিলে যিয়ে বুজি নাপায় এনেকুৱা ধৰণৰ অৱস্থা এটা হয় এইটো বিজেপিৰ গোটেই সম্প্ৰসাৰণ নীতিটো কিন্তু মূল কথাটো এইটোৱেই যে তেজস্বী যাদৱ জিকাৰ পাছত আমাৰ অসমৰ মানুহৰ একো লাভ নহয় তেজস্বী যাদৱ জিকাৰ বাবে মোৰো একো লাভ নহয় কিন্তু আমি এটা আশা দেখিবলৈ পাইছো যে এওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে যুৱ প্ৰজন্মই উন্নয়নৰ কথা বতৰা কৈ যদিহে কেইটামান সিট পাব পাৰে এজন মুখ্যমন্ত্ৰী পোৱাটো দূৰৰ কথা অকমান যদি ৰাজনৈতিকভাৱে প্ৰতিপত্তশীল হ'ব পাৰে যিজন তেজস্বী যাদৱৰ পিতৃয়ে জাতপাতৰ ৰাজনীতি কৰিছিল তেওঁ যদি উন্নয়নৰ ৰাজনীতি কৰিবলৈ বাধ্য হ'ব পাৰে ভাৰতৰ ৰাজনীতি এটা নতুন কিছু কথা আহিব পাৰে আৰু সেইটো আমি বিচাৰো গতিকে মই এইটোৱে আশা কৰিম যে অসমত এতিয়া তেজস্বী যাদৱ জিকে নিজিকে এইটো তেওঁলোকৰ কথা বিহাৰৰ জনতাই নিৰ্ণয় কৰিব কিন্তু অসমৰ ৰাজনৈতিক দলবিলাকেও সাম্প্ৰদায়িকতাবাদৰ বিপৰীতে যে উন্নয়নৰ কথা বতৰা কৈও ইলেকশ্যন খেলিব পাৰি আগতে যে মানুহে তেনেকে খেলিছিল এই কথাবোৰ অকমান জুকিয়াই চোৱাটো দৰকাৰ নিশ্চয় মই পাটনালৈ আকৌ এবাৰ গৈছো সাৰস্বত গোস্বামী আমাৰ সৈতে উপস্থিত আছে গোটেই দিন তেওঁ উপস্থিত আছে সাৰস্বত শেহতীয়া আপডেট চমুকৈ আপোনাৰ পৰা কি হৈ আছে হয় অনুপম বৰ্তমান পঞ্চম ৰাউণ্ডৰ ভোট গণনা চলি আছে যথেষ্ট
ধীৰ গতিৰে আচলতে কাউণ্টিং চলি আছে ইয়াত আৰু বৰ্তমান পঞ্চম ৰাউণ্ডৰ কাউণ্টিং চলি থকা পৰ্যায়ত NDA বৰ্তমান লাভ কৰিছে 132খনত অগ্ৰগতি লাভ কৰিছে, RJD 98খনত অগ্ৰগতি লাভ কৰিছে, অন্যান্য 13খনত লাভ কৰিছে আৰু ইয়াৰ ভিতৰত NDAৰ ভিতৰত JDUৱে 52খনত অগ্ৰগতি লাভ কৰি আছে, BJPয়ে 73খনত অগ্ৰগতি লাভ কৰিছে আৰু বাকী যি মহাগঠবন্ধনৰ RJDয়ে 58খনত, কংগ্ৰেছে 21খনত অগ্ৰগতি লাভ কৰিছে, অগ্ৰগতি ইতিমধ্যে লাভ কৰি আছে। দেখা পোৱা গৈছে যে পুৱাৰ তুলনাত আচলতে যি পুৱাৰ সময়ত যি অগ্ৰগতিৰ হাৰ আছিল, যে RJDৰ যি অগ্ৰগতিৰ হাৰ আছিল সেয়া যথেষ্ট নিম্নগামী হৈছে বৰ্তমান সময়ত। যদিও বা ইতিমধ্যে আপুনি কৈছে যে হয় নিশ্চয়কৈ তেজস্বী যাদৱৰ উত্থান হৈছে, কিন্তু যেনেদৰে আশা কৰা হৈছিল আচলতে এক নিৰংকুশ সংখ্যাগৰিষ্ঠতাত তেজস্বী যাদৱে লাভ কৰিব বুলি আশা কৰা হৈছিল, কিন্তু তাৰ এখন বিপৰীত ছবি বৰ্তমান পুৱাৰ তুলনাত বৰ্তমান দেখিবলৈ পোৱা গৈছে। কাৰণ পুৱা তেজস্বী যাদৱে প্ৰায় আধাতকৈ অধিক চিটত অগ্ৰগতি লাভ কৰিছিল, যি সময়ত আচলতে 24খন চিট NDA লাভ কৰিছিল, সেই সময়ত 54খন চিট লাভ কৰি আছিল RJDয়ে, কিন্তু বৰ্তমান সময়ত যথেষ্ট তলত আছে, প্ৰায় 98খন চিট লাভ কৰিছে RJDয়ে আৰু তাৰ বিপৰীতে কিন্তু 134খন চিট লাভ কৰিছে NDA, নীতিশ কুমাৰ NDA। আৰু তাকে লৈ লক্ষ্য কৰিলে যদি এই ধাৰাই পৰৱৰ্তী 1 ঘণ্টা বা 1.5 ঘণ্টালৈ বাহাল থাকে তেতিয়াহ'লে কিন্তু কি এই আজি পটৰ যে পৰিৱৰ্তন হ'ব সেই কথা নিশ্চিত। চাৰচত মই জানিব বিচাৰিম, আপুনি ইতিমধ্যে কৈছে পঞ্চম ৰাউণ্ড ইতিমধ্যে শেষ হৈছে, বোধ কৰোঁ 10%তকৈ অলপ বেছি ভোট গণনা হৈছে, 90% এতিয়াও বাকী আছে। মুঠ ৰাউণ্ড কিমান চাৰচত? 30 পৰা 33 কি আছিল? হয় নিশ্চয়কৈ বৰ্তমান যিহেতু মই ইতিমধ্যে জনাইছোঁ যে পঞ্চম ৰাউণ্ডৰ ভোট গণনা বৰ্তমান চলি আছে, ইয়াত মুঠতে 24টা ৰাউণ্ডত ভোট গণনা সম্পূৰ্ণ হ'ব। 243টা সমষ্টি, 55টা ভোটকেন্দ্ৰ ইতিমধ্যে আছে, 38খন জিলাত 55টা ভোটকেন্দ্ৰ আছে আৰু তাৰে পাটনা চহৰত যি ভোট AN কলেজ আছে, AN কলেজত 14টা সমষ্টিৰ ভোট গণনা ইতিমধ্যে চলি আছে আৰু আজি বিয়লি ভাগলৈকে আৰু যদিও আমি আশা কৰিছিলোঁ যে 12 বজা পৰ্যন্ত এটা থুলমূল আভাস পোৱা যাব, কিন্তু বৰ্তমান পৰ্যন্ত যি এক দৃশ্যপট দেখা গৈছে আচলতে আৰু যি ধীৰ গতিত আচলতে কাউণ্টিং হৈছে তালৈ লক্ষ্য কৰিলে ক'ব পাৰি যে আৰু 2-3 ঘণ্টা আমি অপেক্ষা কৰিব লাগিব এখন স্পষ্ট ছবিৰ বাবে। নিশ্চয় চাৰচত, নিশ্চয় বহুত বহুত ধন্যবাদ চাৰচত। চাৰচত সকলো সময়তে আমাৰ স্ক্ৰীণত থাকিবই আৰু জনাওঁ যে পঞ্চম ৰাউণ্ড শেষ হৈছে, মুঠ হৈছে 24টাৰ বহুত বেছি বাকী আছে, দীঘলীয়া সময় লাগিব, 2-3টা হয়তো বাজি যাব এখন ছবি পাবৰ কাৰণে। উত্থান পতন এইখিনি সময়ত আমি দেখি থাকিম, কাৰণ ট্ৰেণ্ড চলি আছে। মিড মৰ্ণিঙত মই বিদায় ল'ম, সঞ্জু বৰুৱাক ধন্যবাদ জনাইছোঁ, টিটিপক ধন্যবাদ জনাই আজিৰ মিড মৰ্ণিং মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ সন্মুখলৈ আহি আছে মৃদুস্মিতা ভূঞা।